So আমি আহি লাষ্ট সেশন পাইছো আজি বেছি আৰু আজি ডেটত নাযাওঁ জাষ্ট আমি কি শিকিলো লগতে যিকেইজন বিগিনাৰ তেখেতসকলে কেনেদৰে ষ্টাৰ্ট কৰিব পাৰিব তাৰ অকণমান আইডিয়া দিম আৰু যিসকলে এক্সপাৰ্ট আছে তেখেতসকলেও যদি কিবা ক'ব বিচাৰে আজি ক'বলৈ সুবিধা আমি দিম গতিকে আহক আজিৰ শেষৰ সেশনটো আৰম্ভ কৰোঁ প্ৰথমতে ডিছক্লেমাৰৰ সৈতে আৰম্ভ কৰিছো মই কোনো সেবি এডভাইজৰ নহয় গতিকে যিয়ে ইয়াতে ষ্টকৰ নাম ল'ম বা কিবা যদি পৰামৰ্শ দিওঁ আপোনালোকে নিজে ভাবি চিন্তি চাব নিজে ষ্টাডি কৰি ল'ব আৰু নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক কিবা ষ্টক বিকা বা কিনা কৰাৰ আগতে সুধি ল'ব প্ৰথমতে আমি আহিছো যোৱা সেশনত অকণমান টেকনিকেল আমি ষ্টাডি কৰিছিলো তাত কি শিকিলো 1 মিনিট ৰিভাইজ কৰি দিম তিনিটা ট্ৰেণ্ড থাকে আপোনালোকে জানে আৰু এই তিনিটা ট্ৰেণ্ডৰ ভিতৰত প্ৰথম ট্ৰেণ্ডটো হ'ল বুলিছ ট্ৰেণ্ড যিটো আপৱাৰ্ড ট্ৰেণ্ড বুলি কওঁ আৰু আপৱাৰ্ড ট্ৰেণ্ডত আপোনালোকে কল বাই কৰিব পাৰে মানে চি যিসকলে অপশ্যন ট্ৰেড কৰে তেখেতসকলে ভালদৰে জানিব চি আৰু পি পুট আৰু কল মাৰ্কেট যেতিয়া বুলিছ ট্ৰেণ্ডত থাকে তেতিয়া কল লয় আৰু যেতিয়া বেয়াৰিছ ট্ৰেণ্ডত থাকে পি লয় মানে চেল বাই আৰু চেল আৰু থাৰ্ড ট্ৰেণ্ডটো হ'ল সাইডৱেজ বা কনচলিডেশ্যন যিটো ট্ৰেণ্ড মই কৈছিলো যে সৰু ল'ৰা ছোৱালীক যদি দেখালে এটা ট্ৰেণ্ড সি যদি কয় মাৰ্কেট ওপৰলৈ গৈছে নে তললৈ গৈছে সুধিলে ক'তো যোৱা নাই বুলি কয় তাৰ মানে হ'ল সেই মাৰ্কেটটো ট্ৰেণ্ডটো হ'ল সাইডৱেজ ট্ৰেণ্ড গতিকে আপোনালোকে সাইডৱেজ ট্ৰেণ্ডত কি কৰিব মাৰ্কেটত যদিও প্ৰথমতে মাৰ্কেটত সোমাই এফানো কৰিব নালাগে ষ্টিল নলেজ থকাটো দৰকাৰ গতিকে আমি জাষ্ট নলেজ দিবৰ কাৰণে আপোনালোকক কৈ থৈছো ইয়াতে যে মই যদি হয়তো সাইডৱেজ ট্ৰেণ্ড যদি মাৰ্কেট চলি থাকে তেতিয়াহ'লে সেইদিনা মই ট্ৰেড নলওঁ যেতিয়ালৈকে সেই সাইডৱেজ ট্ৰেণ্ডটোৰ আপাৰ বা লোৱাৰ লিমিটত ব্ৰেক আউট বা ব্ৰেক ডাউন নহয় ব্ৰেক আউট আৰু ব্ৰেক ডাউন ক'ত হয় ব্ৰেক আউট হয় সদায় ৰেজিষ্টেন্স লেভেলত আৰু ব্ৰেক ডাউন হয় সদায় ছাপোৰ্ট লেভেলত গতিকে সাইডৱেজ মাৰ্কেটত ব্ৰেক আউট আৰু ব্ৰেক ডাউন হোৱাৰ পিছতে আপোনালোকে কিবা এটা ডিচিশ্যন ল'ব পাৰে আৰু যেতিয়ালৈকে সেই একেটা চাইডতে থাকে মাৰ্কেটে না আপ না ডাউন তেতিয়াহ'লে আপোনালোকে এভইড কৰিব আগতে এদিন কৈছিলো মই যে আপোনালোকে কম্পালচাৰি ট্ৰেডাৰ নহ'ব মানে বাইক বা চেল সেইদিনা কৰিবই লাগিব বুলি আগতে মনস্থ কৰি নথব মাৰ্কেট চাই লৈহে আপোনালোকে ডিচিশ্যন ল'ব যদি মাৰ্কেটত আপোনাক সুবিধা নিদিয়ে তেতিয়াহ'লে সেইদিনা এন্ট্ৰি নল'ব আৰু যদি মাৰ্কেটে সুবিধা দিয়ে তেতিয়াহে আপোনালোকে বাই বা চেল কৰিব যদি তলৰ ফালে যায় তলৰ ফালে যদি আপোনালোকে নিজৰ ছেটআপ মতে গম পাই যে মাৰ্কেট তলত যাব তেতিয়াহ'লে চেল কৰিব আৰু ওপৰলৈকে যায় যদি বাই কৰিব আপ ট্ৰেণ্ডত নৰ্মেলি সদায় বাই কৰা হয় আৰু ৰেজিষ্টেন্স লেভেলতেই বাই কৰা হয় আপ ট্ৰেণ্ডত আমি কৈছিলো যে ব্ৰেকআউট হোৱাৰ লগে লগে আপোনালোকে বাই কৰি নিদিব এটা তাৰ পিছতেই ৰিটেষ্ট কৰিবলৈকে মাৰ্কেটে আকৌ ৰেজিষ্টেন্স লেভেলত আহে গতিকে ৰিটেষ্ট কৰাৰ পিছত আপোনালোকে কনফাৰ্মেশ্যন পাব কনফাৰ্মেশ্যন কেনেকে পাব কনফাৰ্মেশ্যনৰ ঠাইত আপোনালোকে কিছুমান অকণ ডিপ নলেজ ল'ব লাগিব ইয়াতে আমি এই ৱৰ্কশ্বপটোত সেইখিনিলৈকে গৈ নাপাম কিছুমান বুলিছ কেণ্ডেল থাকে কিছুমান পেটাৰ্ণ থাকে যিবোৰ পেটাৰ্ণ ষ্টাডি কৰি আপোনালোকে ব্ৰেক আউট নে ব্ৰেক ডাউন হয় নৰ্মেলি ক'ব পাৰি কিন্তু এইবোৰ ষ্টাডি কৰাৰ পিছতো বহুত ট্ৰেডাৰ ফেইলে হয় গতিকে 100% গেৰাণ্টি নাই কিন্তু প্ৰবেবিলিটি এটা থাকে যে কিছুমান কেণ্ডেল আপোনালোকে দেখিলে গম পাব যে হয়তো মাৰ্কেটে ব্ৰেক আউট হ'ব আৰু কিছুমান কেণ্ডেল দেখিলে গম পাব আৰু কিছুমান পেটাৰ্ণ দেখিলে গম পাব যে ব্ৰেক ডাউন হ'ব জাষ্ট ইয়াত মেনশ্যন কৰি দিছো এইকাৰণে যে আপোনালোকে হয়তো পিছত ষ্টাডি কৰিব যদি বিচাৰে কৰিব পাৰিব গতিকে এইখিনি আমি যোৱা সেশনটোত অকণমান কৈছিলো আহক আমি অকণমান ইয়াৰ নেক্সট লেভেলটোত যাওঁ এইখন যে দেখিছে এইটো এটা ট্ৰেডাৰৰ কাৰণে হেল্প হ'ব এইখন চাৰ্ট ইয়াতে আমি ডাবল বটম আৰু ডাবল টপ পেটাৰ্ণৰ কথা ক'ব গৈছো আপোনালোকে দেখিছে এইফালে লেফ্ট চাইডে এইটো এটা এইখিনিতে
সৰি এইখিনিতে লেফ্ট চাইডে যিখিনি দেখিছে মোৰ কাৰ্চৰডাল এইটো এটা বটম কৰ্নাৰ আৰু ইয়াৰে কৰবাত এটা বটম আছে তাৰ মানে মাৰ্কেটে ওপৰৰ পৰা তললৈকে আহি ইয়াতে এবাৰ ৰখিছে তাৰমানে এইটো এটা ছাপৰ্ট লেভেল বুলি ধৰক লাষ্টত শেষত তলৰ ফালে ইয়াৰ পৰা আকৌ অকণমান ওপৰত গৈ মাৰ্কেটে য'ৰ পৰা ষ্টাৰ্ট হৈছে তালৈকে নগ'ল আধাৰ পৰা ৰিটাৰ্ণ আহি আকৌ তলত সেই আগৰ যিটো ছাপৰ্ট আছিল তাৰ ওচৰে পাজৰে ছাপৰ্ট লৈ মাৰ্কেটে এইবাৰ কিন্তু অকণমান বেছি স্পীডত গুচি গ'ল কাৰণ আমি যোৱা ছেশ্যনত যেতিয়া কৈছিলো আপোনালোকক ছাপৰ্টত কোন কোন মানুহে কিনিব পাৰে প্ৰথমতে যিয়ে ইয়াতে কিনিছিল সিহঁতেতো কিনিবই নেক্সট আকৌ ইয়াতে যদি কোনোবাই নতুনকৈ এণ্ট্ৰি লৈ ল'ব প্লাছ ইয়াতে আগতে যিবিলাকে কমকৈ কিনিছিল সি আকৌ কিনিব আৰু ইয়াতে যিবিলাকে শ্বৰ্ট কৰিছিল সিহঁতেও ইয়াত কিনিব গতিকে এটা লেগ ক্ৰিয়েট হ'ব ইয়াতে হয়তো বহুত টাইমত আগৰ যিটো ৰেজিষ্টেঞ্চ য'ৰ পৰা ষ্টাৰ্ট হৈছিল তালৈকে মাৰ্কেট গুচি যাব পাৰে গতিকে এইডালক কয় ফাৰ্ষ্ট লেগ অফ দিছ ট্ৰেণ্ড গতিকে এই যে দীঘল এডাল দেখিলে ওপৰলৈকে ইয়াতে যদি আপুনি কৰবাত ধৰিব পাৰে কাৰণ এইখিনিতে আপোনালোকে গম পাব যে এইটো এটা ইয়াৰ পৰা তলত আহি ৰিটেষ্ট কৰি আকৌ গৈছে ওপৰত গতিকে ইয়াত তলত ধৰিব নোৱাৰিলেও ইয়াতে কৰবাত ধৰিব পাৰিব গতিকে কিছু পইণ্ট আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব আকৌ ওপৰত দেখিছে ওপৰত গৈ ৰেজিষ্টেঞ্চ লেভেলত এইবাৰ ডাবল টপ চাৰ্ট পেটাৰ্ণ বনালে ইয়াতে এইটো এটা টপ এইটো আৰু এইটো এটা টপ এই দুটা টপ লৈ এইবাৰ আকৌ মাৰ্কেটে কি কৰিলে আগৰ টপটো ওপৰত আছে তাৰ নেক্সট টপটো ইয়াৰ ওপৰত তলত আহিলে অকণমান এইবাৰ কি হ'ল তলত আহি গ'ল ইয়াৰ পৰা আকৌ আহি নেক্সট এটা নতুনকৈ চাপৰ্ট ইয়াতে বনালে এইবাৰ তলত চাওক আকৌ ডাবল বটম পেটাৰ্ণ বনাইছে ইয়াতে এইটো এটা এইবাৰ আকৌ এইটো এটা এতিয়া আকৌ ছেকেণ্ড লেগ এইবাৰ ছেকেণ্ড লেগ আৰু এটা ক্ৰিয়েট কৰিলে তাৰমানে আপোনালোকে এনেকুৱা যদি চাৰ্ট পায় তেতিয়াহ'লে দুবাৰ আপুনি বুলিছ ট্ৰেণ্ডৰ কাৰণে ট্ৰেড ল'ব পাৰিব আৰু ইয়াতে এবাৰ যদি ডাবল টপ বনাই তলৰ ফালে আহে তেতিয়াহ'লে আপুনি এটা থাৰ্ড নম্বৰ ইয়াতে চেল কৰিব পাৰিব আৰু ইয়াতে বাই কৰিব পাৰিব গতিকে জাষ্ট এডুকেশ্যন পাৰপাছৰ কাৰণে আপোনালোকে এইটো কৈ দিছো আল্টিমেটলি প্ৰেক্টিকেল কৰিলে আপোনালোকে নিজে গম পাব যে ক'ত বাই ক'ত চেল কৰিব লাগে কিন্তু বিগিনাৰ হিচাপে আকৌ কৈছো এফএনত প্ৰথমতে এণ্ট্ৰি নোলোৱাই ভাল কিছু যদি এক্সপিৰিয়েঞ্চ হয় তাৰপিছত হয়তো আপোনালোকে এফএনত এণ্ট্ৰি কৰি বা ইণ্টাৰনেট এণ্ট্ৰি কৰি আপোনালোকে এইবোৰ শিকিব পাৰিব আৰু এতিয়া কিয় কৈ দিছো জাষ্ট কি শিকিব লাগে আপোনালোকে গম পাব হয়তো আৰু ষ্টপ লছ আগতে সেইদিনা কৈছিলো ষ্টপ লছ ইয়াৰ তলত হ'ব যদি ইয়াতে ক'ৰবাত বাই কৰে তেতিয়াহ'লে অকণমান তলত ষ্টপ লছ হ'ব গতিকে ইয়াৰ ক'ৰবাত ষ্টপ লছ হ'ব ইয়াতেও ক'ৰবাত যদি কিনে ইয়াতে ষ্টপ লছ হ'ব ইয়াতে ক'ত হ'ব ওপৰ ফালে হ'ব ঠিক আছে কাৰণ চেল কৰিব আপুনি চ' ৰেজিষ্টেঞ্চত ষ্টপ লছ ওপৰ ফালে হ'ব আৰু ছাপৰ্টত ষ্টপ লছ তলৰ ফালে হ'ব গতিকে এইখিনি জাষ্ট জানি লওক কিবা সুধিবলগীয়া আছে ইয়াতে হেল্ল' অ'কে হেল্ল' হেল্ল' অলপ অলপ বুজি আছো বাৰু ষ্টপ লছটো অকমান বুজি নাপালো ৰেজিষ্টেঞ্চত ক'লে যে হয় এইটো কল অপচনত যদি ওপৰত চেল কৰে পি লয় যদি কি হ'ব আপুনি মাৰ্কেটখন ভাবিছে ওপৰত য'ত আছে ইয়াতে আছে মাৰ্কেট কৰবাত ইয়াৰ ওপৰত নাযায় ঠিক আছে যদি ওপৰত নাযায় তাৰমানে তলত যাব তলত গ'লে আপোনাৰ প্ৰফিট হ'ব কিবা কাৰণত যদি ওপৰত যায় কি হ'ব আপোনাৰ লছ হোৱা ষ্টাৰ্ট হৈ যাব ন মাৰ্কেট ইয়াতে চাপোজ 100 টকাত আছে ইয়াতে 80 টকাত আছে আপুনি ক'ব 90 টকাত কিনিলে চাপোজ মাৰ্কেটে আৰু উল্টা চাল লৈ ল'লে 110 টকালৈকে যাব ট্ৰাই কৰিলে গতিকে 110 টকাৰ ওপৰত যদি গুচি যায় বা 105 টকা গুচি যায় তেতিয়াহ'লে আপোনাৰ লছ ষ্টাৰ্ট হৈ যাব কাৰণ আপুনি চেল কৰিছে ৰেজিষ্টেঞ্চত চেল কৰে ঠিক আছে শ্বৰ্ট বুলি কৈছিলো যে যোৱাকালি ৰেজিষ্টেঞ্চত চেল কৰাৰ লগে লগে আপোনাৰ ওপৰৰ ফালে গ'লে লছ হোৱা চান্স হ'ব গতিকে লছ হোৱাতকৈ আপুনি ষ্টপ লছ লগাব পাৰে ইয়াতে আৰু এটা যিসকলে অলৰেডি কৰি আছে আৰু কিছুদিন কৰিছে বহুত বেছি এক্সপিৰিয়েঞ্চ হোৱা নাই তেখেতসকলে হয়তো বহুতে ষ্টপ লছ নলগায় ষ্টপ লছ ট্ৰেডাৰৰ আটাইতকৈ ডাঙৰ ষ্টপ লছ নলগাকৈ ট্ৰেড নল'ব আমি ৰিকুৱেষ্ট কৰিছো কাৰণ বহুতৰ হয়তো মাটি বাৰী চব চেলো যাব পাৰে যদি এফএনত সোমাই যায় আৰু ভালদৰে যদি শিক্ষা নলয় এফএনো কৰে তেতিয়াহ'লে ঘৰ মাটি গোটেই চেল যাব পাৰে গতিকে সেইটো আমি নিবিচাৰো আমি সেইকাৰণে ডাইৰেক্ট ট্ৰেডিঙৰ ক্লাছো দিব নোখোজো যদিও জানো
নিজেও 5 বছৰ হৈ গ'ল, কেতিয়াবা কৰোঁ কেতিয়াবা নকৰোঁ, তথাপিতো জাষ্ট কি শিকিব লাগে সেইটোহে আপোনালোকক ক'ব পাৰোঁ। অপেনলি মই ট্ৰেডিং হয়তো নিশিকাম কাকো। নেক্সট, হেল্ল' অভাৰঅল গোটেই যে কওক। ছাৰ উম, ফিবনাচি কেনেকৈ লগাম ফিবনাকি এইটো লেভেল বেলেগ এটা আকৌ বেয়া ফিবনাকিৰ কাৰণে তুমি আকৌ অলপ ডিপ ষ্টাডি কৰিব লাগিব, ঠিক আছে। এইবিলাক পেটাৰ্ণ কিছুমান আছে, আমি দুটামান পেটাৰ্ণ কম, ফিবনাকিলৈকে নাযাওঁ, এভাৰেজ মুভিং এভাৰেজৰ কথা কৈ দিম আৰু MACD আৰু কিবা কিবি দুটামান কম। গতিকে আজি ইমান ডিপটোলৈকে নাযাওঁ, গ'লে বাকী কেইটা যিকেইটা ফ্ৰেছ আছে সেইকেইটা হয়তো বোৰ খাই যাব, ঠিক আছে। আপোনালোকে জাষ্ট কি শিকিব লাগে, কিছুমান পেটাৰ্ণ থাকিব সেইবিলাক শিকিব লাগিব, কিছুমান ক'লোৱে ছাপোৰ্ট ৰেজিষ্টেন্স সেইটো চাবই লাগিব। কি শিকিব লাগে সেইখিনিতে থাকক। এতিয়া যিহেতু আমি আজি লাষ্ট ছেশ্যনলৈকে আহি পাইছো, গতিকে ডেপথত যাবলৈকে হ'লে হয়তো যদি শিকাও পিছত নেক্সট এটা ৱৰ্কশ্বপ অকল ট্ৰেডিঙৰ কাৰণে কৰিম, তেতিয়া হয়তো আমি ডিপ নলেজ আপোনালোকক দিবলৈ যত্ন কৰিম। এতিয়া জাষ্ট অকণমান চাই লওক বেচিক্সখিনি, যাতে বেচিক্সখিনি শেষ হৈ যায় আৰু নতুন ট্ৰেডাৰখিনি বা নতুন ইনভেষ্টৰখিনি কি শিকিব লাগে গম পাই যায়, নহ'লে আধাতে শেষ হৈ গ'লে হয়তো তেখেতসকলে যিটো এডুকেশ্যন লৈ আছিল আজি 6 days তেখেতসকল আধৰুৱা হৈ যাব। গতিকে মই সেইটো বিচৰা নাই, এটলিষ্ট গোটেইখিনি কৈ দিওঁ। হেল্ল', অ'কে। চ' এতিয়া আমি দুই তিনিটা ছেশ্যনৰ বেক গৈ তাৰ পৰা আকৌ এই ছেশ্যনটোলৈকে আহিব বিচাৰিছো এইখন চাৰ্টৰ সৈতে। প্ৰথমতে টাইপ অফ ট্ৰেডিং আৰু ইনভেষ্টিং যদি আমি চাওঁ, আমি কৈছিলো যে লং টাৰ্ম ইনভেষ্টমেণ্ট থাকে, আৰু লং টাৰ্ম ইনভেষ্টমেণ্ট মানে হ'ল আপুনি ইকুইটিত ইনভেষ্ট কৰিব নাইবা আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব। আৰু মিউচুৱেল আৰু ইকুইটি ৰেজৰ লাইন চাওক, মিউচুৱেল ফাণ্ড আৰু ইকুইটিত ডাইৰেক্ট ইনভেষ্টমেণ্ট কৰিলে আপোনাৰ ৰিস্ক বহুগুণে কমি যায়, তাৰমানে ল' ৰিস্ক, ঠিক আছে। আৰু ৰিটাৰ্ণ কিমান পাব পাৰে, 15 to 20%, তাতকৈ বেছি এক্সপেক্ট নকৰিব মেক্সিমাম, কাৰণ মই লং টাৰ্মৰ কথা কৈছো। আপুনি এবছৰত কেলকুলেট কৰিলে নহ'ব। লং টাৰ্ম ইনভেষ্টমেণ্ট যেতিয়া কৰিম মই এবছৰৰ ওপৰৰ কথা ক'ম, মই আগতে কৈছো মোৰ হিচাপত লং টাৰ্ম ইনভেষ্টমেণ্ট মানে এবছৰৰ ওপৰত, তাৰ তলৰখিনি আমি নিশ্চয় আপোনালোকক কৈ আছো নেক্সট লাইনটোতে। গতিকে লং টাৰ্ম যদি ইনভেষ্টমেণ্ট কৰে মিউচুৱেল ফাণ্ডে হওক নাইবা, সেইকাৰণে মিউচুৱেল ফাণ্ডৰ যিটো 1 বছৰৰ তলত যদি আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে টেক্স বেছি কাটে, আৰু 1 বছৰৰ ওপৰত ৰাখিলে টেক্স অকণমান কম দিলেও হয়। গতিকে তেখেতসকলেও লং টাৰ্ম হয়তো 1 বছৰে ধৰিছে। গতিকে লং টাৰ্ম হ'লে আপুনি ল' ৰিস্ক আৰু মেক্সিমাম ৰিটাৰ্ণ 15 to 20% পাব। গতিকে 15 to 20% যদি আপুনি প্ৰথম বছৰতে পাই, চাপোজ নেক্সট বছৰত আকৌ কি হ'ব, এটলিষ্ট 30 বা 25 পাই যাব। তাৰমানে এইটো এটা চিম্পল কেলকুলেশ্যন। যদি CAGR ধৰো আমি কম্পাউণ্ড আপোনালোকে জানে, যদি 100 টকা 5 টকা প্ৰথম বছৰ সুদ হয়, নেক্সট বাৰ কিন্তু আপোনাৰ কেপিটেল ধৰিব 105 টকা। গতিকে সেই হিচাপত আপোনাৰ ৰিটাৰ্ণ গোটেই কম নহয়, বহুতখিনিয়ে বাঢ়ি যাব। যদি লং টাৰ্মলৈকে থাকে 10 বছৰলৈকে থাকিলে 5 বছৰলৈকে যদি আপোনাৰ 30% হৈ যায়, তেতিয়াহ'লে নেক্সট 5 বছৰত আপোনাৰ আকৌ হয়তো 100%লৈকে গুচি যাব পাৰে। গতিকে কম্পাউণ্ড ইফেক্টটো আপোনালোকে আমাৰ ভিডিঅ' এটা আছে চাব, এজন ইনভেষ্টৰ আমি পোৰ্টফলিঅ অকণমান দেখাইছিলো, দেখালে হয়তো 2-3টা ষ্টক কিনিছিল, তেখেতৰ কিন্তু 500%, 600% হৈ গৈছে 2-4 বছৰৰ ভিতৰত। গতিকে তেনেদৰে লং টাৰ্ম ইনভেষ্টমেণ্টতো বহুত ৱেল্থ বনাব পাৰি। আপোনালোকে ডাইৰেক্ট চিম্পলি 15 to 20% বুলি নাভাবিব, কাৰণ জাষ্ট মই এইটো এটা চিম্পল কেলকুলেশ্যন কৈছো, কিন্তু কম্পাউণ্ড কেলকুলেশ্যনত বহুত বেছিয়ে বাঢ়ি যাব। গতিকে লং টাৰ্ম যদি আপুনি ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে সেইটোক কয় এছেট, কাৰণ আপোনাৰ এইটো সম্পত্তি, আপোনাৰ ডিমেট একাউণ্টত সেই ষ্টকটো সোমাই যাব, আপুনি যেতিয়ালৈকে বিক্ৰী নকৰে আপোনাৰ তেতিয়ালৈকে এটা সম্পত্তি হৈ থাকিব। আৰু বাই কৰাৰ লগে লগে সেইদিনাৰ পৰা আপোনাৰ সেইদিনা নহয় নেক্সট দিনা, কাৰণ প্ৰথম দিনা ডিমেট একাউণ্টত নোসোমায়। গতিকে প্ৰথম লাইনটোৰ কথা আমি ক'লো। নেক্সট ট্ৰেডিং ষ্টাইল আছিলে আমাৰ পজিচনেল আৰু চুইং। পজিচনেল মানে মই আপোনালোকক কৈছিলো যে এমাহৰ পৰা এবছৰৰ ভিতৰত যদি আপুনি ষ্টক এটা বাই আৰু চেল দুটাই কৰে, তেতিয়াহ'লে এইটো পজিচনেল ট্ৰেড বুলি কওঁ মই। কিছুমানে হয়তো পজিচনেল ইনভেষ্টমেণ্ট বুলিও ক'ব, দুটাই শুদ্ধ। যদি তেখেতসকলে ভাবে যে মই 1 বছৰ এটা লং ইনভেষ্টমেণ্ট বুলি ভাবো, তেতিয়াহ'লে 1 মান্থৰ পৰা এবছৰৰ ভিতৰত এটা ষ্টক যদি বাই আৰু চেল কৰে, যদি তেখেতে ভাবে যে মই 100 টকা কিনিছো 150 টকা হৈ গ'ল, গতিকে এবছৰৰ ভিতৰত মই 150 টকা পালো যেতিয়া হৈ যাব, গতিকে আপুনি চেল কৰিব পাৰে, সেইটোক ক'ব তেনেকুৱা ট্ৰেডক ক'ব পজিচনেল ট্ৰেড। আৰু এইটো লোডকৈ অকণমান ৰিক্সি হ'ব, কাৰণ আপুনি এটা টাইম ধৰি দিছে। আমি আগতে ভিডিঅ'তে কৈছো, যেতিয়া আপুনি টাইমক ধৰিবলৈ যায়, মহাভাৰতত কয় যে মে টাইম
क्या हो मैं समय हूँ গতিকে সময়ক যদি আপুনি বান্ধিব যায় তেতিয়াহ'লে সকলোতে বিপদ হোৱাৰ চান্স থাকে সেইকাৰণে ট্ৰেডিঙত বিপদ হয় কাৰণ আমাৰ এটা টাইম লিমিট থাকে উইকলি মান্থলি বা 3 মান্থ গতিকে টাইম যেতিয়া ধৰি দিয়ে তেতিয়াহ'লে ৰিস্কটো অকণমান বাঢ়ি যায় কিন্তু আপুনি ইণ্টাৰডে নকৰি যদি পজিশ্যনেল ট্ৰেড কৰে তেতিয়াহ'লে তাত ৰিস্কটো অকণমান কমিব মডাৰেট ৰিস্ক আৰু ইয়াতে আপুনি 1 বছৰৰ ভিতৰত হয়তো এমাহতো পাই যাব পাৰে এমাহত পালেও ওলাই যাব 10 to 12% পালে আপোনাৰ চাফিচিয়েণ্ট যদি আপুনি পজিশ্যনেল ট্ৰেডৰ কাৰণে এটা ষ্টক কিনিছে আপুনি 10 to 12% যদি পাইছে তেতিয়াহ'লে আপুনি হয়তো আপুনি ওলাই যাব পাৰে চেল কৰি গতিকে আপোনাৰ সেইটো ট্ৰেড কাটি যাব গতিকে এইটো এটা কিন্তু এছেটে হয় কাৰণ ইয়াত আপোনাৰ কি হয় ডিমেট একাউণ্টত সোমাই যায় ষ্টকটো ইণ্টাৰনেট নোসোমাই আমি শ্লাইডখনৰ ভিউটো অলপ বঢ়াব পাৰি নেকি মানে আখৰবিলাক ধৰিব পৰা নাই সৰু সৰু বহুত বস্তু সোমাই দিলো যে ইয়াতে বহুতখিনি বস্তু সোমাইছে সেইটোৱে হ'ব এতিয়া পৰা গৈছে হ'ব দেখিছে এইটো এইটো কৈ আছিলো মই নেক্সট আপোনাৰ সুইং ট্ৰেড ধৰিব পাৰে আপুনি 1 ডেৰ পৰা 2 মান্থৰ ভিতৰত যিটো ট্ৰেড ল'ব বাই কৰিছে চাপ'জ আজি আৰু 2 মাহৰ ভিতৰত আপুনি ষ্টক এটা বিক্ৰী কৰি দিছে আৰু সেইটোৰ যিটো ষ্টাইল সেইটো কয় সুইং ট্ৰেড আৰু এইটোৰো ৰিস্কটো মডাৰেট হ'ব আৰু সুইং ট্ৰেডত আপুনি 4%ৰ পৰা 10% বা 6% যিমানেই নহওক 4% মিনিমাম 4% পোৱাৰ পিছতে আপুনি যদি ভাবে যে মোৰ হৈ গ'ল আপুনি ওলাই যাব পাৰে আৰু এইটো এটা এছেটে হ'ব কাৰণ এইটো ডিমেট একাউণ্টত সোমাই যাব যদিও আমি ট্ৰেডিং বুলি কৈছো অ'কে নেক্সট আহি গ'ল আপোনালোকৰ মেইন ট্ৰেডিং যিটো সকলোৱে প্ৰিয় কিন্তু এইটোতকৈ প্ৰিয় এফএনও কিন্তু এইটোও অকণমান প্ৰিয় কিছুমানে কৰে ইণ্ট্ৰাডে 9ত মাৰ্কেট অপেন হ'ব কিন্তু 9:15 পৰা 3:30 ভিতৰত আপুনি বাই চেল কৰিব পাৰিব ইণ্ট্ৰাডেত আৰু এইটোত ৰিস্ক মডাৰেটৰ পৰা এতিয়া হাইলৈ পৰিৱৰ্তিত হ'ল আগতে আমি লং টাৰ্মত ৰিস্ক ল' আছিলে তাৰপিছত মডাৰেট হৈছিল চুইং আৰু পজিশ্যনেলত আৰু ইয়াতে মমেণ্টামো থাকিব চুইং আৰু মমেণ্টাম অলমষ্ট একেই 1 মান্থৰ পৰা 2 মান্থৰ ভিতৰত যদি কোনোবা এটা মুভমেণ্ট ওপৰত গৈ থাকোঁতে ষ্টক এটাত ক'ৰবাত আপুনি বাই কৰে তেতিয়াহ'লে এইটোক মমেণ্টাম ট্ৰেড ক'ব আৰু ইণ্টাৰনেট 9:15 পৰা 3:30 ভিতৰত আপুনি বাই আৰু চেল যিহেতু কৰিব সেইদিনাই বাই কৰিব লাগিব সেইদিনাই চেল কৰিব লাগিব গতিকে ৰিস্ক কিছু পৰিমাণে বাঢ়ি যায় আগৰ দুটাতকৈ আৰু ইয়াতে দুটা টাইপত আপুনি কাম কৰিব পাৰিব এটা হ'ব বাই পজিশ্যন আৰু এটা হ'ব চেল পজিশ্যন চেল মানে শ্বৰ্ট চেলিং আপোনাৰ হাতত ষ্টক নাথাকিলেও সেইদিনা কৈছো যে ব্ৰকাৰৰ পৰা ষ্টক লৈ আপুনি চেল কৰিব আৰু গধূলি 3:30 আগত আপুনি ব্ৰকাৰক চেল কৰি আপোনাৰ ষ্টকৰ পইচা যি পাইছে বা লছ হৈছে দি দিব লাগিব আল্টিমেটলি বাই আৰু চেল এদিনতে কৰিব লাগিব সেইটো হ'ব আপোনাৰ ইণ্ট্ৰাডে ঠিক আছে তাৰপিছত আহিলে আপোনাৰ নেক্সট টাইপ অপশ্যন ক'ত কৰিব পাৰে অপশ্যন দুটা টাইপত কৰিব পাৰে এটা হ'ল আপোনাৰ ষ্টক মানে কোম্পানী ফৰ এক্সাম্পল ৰিলায়েন্সৰ ষ্টকত আপুনি অপশ্যন কৰিব পাৰে TCSত কৰিব পাৰে ITCত কৰিব পাৰে এইবিলাক কি হ'ব মান্থলি বা উইকলি বা 3 মান্থৰ কাৰণে থাকে আৰু এইবিলাকৰ এক্সপায়াৰী থাকে যদি মান্থলি এক্সপায়াৰী আমি কৈছো থাৰ্ছডে হয় এইবিলাক ষ্টকৰ অপশ্যনত থাৰ্ছডে মানে মান্থলি যদি কওঁ লাষ্ট থাৰ্ছডে অফ দ্য মান্থ গতিকে লাষ্ট থাৰ্ছডে যিটো হয় চাপ'জ জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপুনি সোমাইছে লাষ্ট থাৰ্ছডে চাপ'জ 28 তাৰিখে হওক 27 তাৰিখে হওক সেইদিনাই আপোনাৰ এক্সপায়াৰী হৈ যাব তাৰ আগতে আপুনি বিক্ৰী কৰি দিব লাগিব নহ'লে এই যিটো ভেলু সেইটো জিৰ' হৈ যাব গতিকে ষ্টকত আপুনি অপশ্যন কৰিব পাৰে নাইবা ইণ্ডেক্সত ডাইৰেক্ট কৰিব পাৰে এইখন হ'ল ইণ্ডেক্স চ' ইণ্ডেক্স মানে কি আপোনালোকক কৈছো যে এভাৰেজ কেইটামান কোম্পানী লগ লাগি একে হিচাপত মানে এটা বেঞ্চমাৰ্ক বনাই আৰু সেইটোকে কয় ইণ্ডেক্স কি থাকিব পাৰে ক'ত মানে অপশ্যন ট্ৰেডিং আছে আমি জাষ্ট ইয়াতে সেইটো ক'বলৈ ওলাইছো নিফটি 50 কৈছিলো NSEৰ কেইটা কোম্পানী NSEৰ নিফটি 50টা আৰু BSEৰ 30টা কি কয় সেনসেক্স ৰাইট
So নিফটি 50 50টা কোম্পানী এইকেইটা মান্থলি উইকলি আৰু 3 মান্থত এক্সপায়াৰী থাকে উইকলি থাকিব আপোনাৰ থাৰ্ছডে এভৰি থাৰ্ছডে এক্সপায়াৰী হৈ যাব যদিকে আপুনি ৱেডনেছডে কিনিছিল আগৰ উইকত তেতিয়াহ'লে নেক্সট থাৰ্ছডে আগতে আপুনি বিক্ৰী কৰি দিব লাগিব উইকলি হ'লে আৰু মান্থলিত সেই একে আগৰ নিচিনা কৈছিলো যে ষ্টকত যেনেকৈ থাৰ্ছডে লাষ্ট থাৰ্ছডে অফ দ্য মান্থ তাত এক্সপায়াৰী হৈ যাব নেক্সট হ'ল বেংক নিফটিত কেইটামান বেংক আছে যিকেইটা কম্বাইন কৰি এটা ইণ্ডেক্স বনাইছে সেইটোৰো মান্থলি উইকলি এক্সপায়াৰী থাকে আৰু এইকেইটা মাজে মাজে চেঞ্জো হৈ যায় দেই এটা চেবি কিবা কিবি চেঞ্জ কৰি থাকে কিন্তু এতিয়া কাৰেণ্টলি চাগে ৱেডনেছডে আছে এভৰি ৱেডনেছডে বেংক নিফটিৰ এক্সপায়াৰী হয় আৰু লাষ্ট ৱেডনেছডে অফ দ্য মান্থ আপোনাৰ বেংক নিফটি এক্সপায়াৰী হ'ব নেক্সট ফিন নিফটি বুলি ক'লে বেংকো সোমাব তাত NBFCও সোমাব NBFC মানে আপোনালোকে গম পায় বাজাজ ফাইনেন্সৰ নিচিনা যিবোৰ লেণ্ডিং বিজনেছ কৰে চোলামণ্ডলম বাজাজ ফাইনেন্স আকৌ কৈছো ইয়াত ডিসক্লেমাৰ জাষ্ট নাম লৈছো আপোনালোকে বাই চেল নকৰিব ফিন নিফটিৰ আকৌ ইয়াতো মান্থলি উইকলি এক্সপায়াৰী থাকে এভৰি টিউজডে আপোনাৰ ফিন নিফটিৰ এক্সপায়াৰী হয় আৰু লাষ্ট টিউজডে অফ দ্য মান্থ ফিন নিফটিৰ এক্সপায়াৰী মান্থলি এক্সপায়াৰী দেন আপুনি ট্ৰেড কৰিব পাৰে অপশ্যন ট্ৰেড মিড কেপ নিফটি মানে মই কৈছিলো আগতে কিমানৰ পৰা মিড কেপ বুলি কওঁ আমি কিমান নম্বৰৰ পৰা 101 ৰাইট 101ৰ পৰা লাষ্টৰ 250ৰ আগলৈকে ৰাইট গতিকে সেইকেইটা কোম্পানীৰ এটা ইণ্ডেক্স আছে আৰু সেইকেইটা মান্থলি আৰু উইকলি এক্সপায়াৰী হয় আৰু এভৰি মানডে মিড কেপ নিফটি এক্সপায়াৰী হয় আৰু লাষ্ট মানডে অফ দ্য মান্থৰ এক্সপায়াৰী হয় নেক্সট চেনচেক্স মান্থলি উইকলি ইয়াতো আছে এভৰি ফ্ৰাইডে চেনচেক্সৰ এক্সপায়াৰী হয় এক্সপায়াৰী মানে বুজি পাইছেতো সেইদিনা আগত চেল কৰিব লাগিব নহ'লে আপোনাৰ এইটো ভেলিডিটি গুচি যাব ঠিক আছে এভৰি লাষ্ট ফ্ৰাইডেত তেতিয়াহ'লে চেনচেক্সটো এক্সপায়াৰী হ'ব আৰু লাষ্টততো এইটো বহুতে হয়তো নুশুনিব পাৰে সুধিব খুজিছিলো এক মিনিট বেংকেক্স হ'ল আপোনাৰ BSC টো থাকে NSC টো থাকে 10টা কোম্পানীৰ কম্বিনেশ্যন এইকেইটা NSC BSC 10টা NSC 12টা কোম্পানী আছে ইয়াতো আপোনালোকে ট্ৰেড কৰিব পাৰে এভৰি মানডে এইটো কিন্তু এক্সপায়াৰী হয় এভৰি মানডে আৰু লাষ্ট মানডে অফ দ্য মান্থ গতিকে এইকেইটাত আপোনালোকে ইণ্ডেক্সত এতিয়ালৈকে আছে আৰু হয়তো ফিউচাৰত আকৌ আনিব পাৰে আৰু এইবিলাক ডে বিলাকো মাজে মাজে চেঞ্জ কৰি থাকে গতিকে এইটো হাৰ্ডলি মানে ফিক্স হৈ নথব বহুত বছৰৰ কাৰণে সদায় ট্ৰেক কৰি থাকিব গতিকে এইখিনিয়ে অভাৰঅল জাষ্ট কৈ দিছো কি ষ্টাডি কৰিব আৰু এইবোৰ শব্দ আপোনালোকে হয়তো শুনিব সেইকাৰণে কৈ দিছো কাৰণ মই আগতেও কৈছো যে ট্ৰেডিং হয়তো মই গোটেইখিনি শিকাব শেষ কৰিব নোৱাৰিম জাষ্ট 2 দিন ষ্টাৰ্ট লৈছো আপোনালোকৰ পৰা বুজি পাইছে কিবা ডাউট আছে লাষ্টটো কি আছিলে কলৰ কথা ইয়াতে আহিব নহয় বেংকেক্স সেইটোত কি কি থাকে তাত 10টা কোম্পানী থাকে 10টা থাকে BSC আৰু NSC 12টা সেইকেইটা কি কোম্পানী বেংকিং নে কি কেনেকুৱা মানে বেংকিঙে হয় চাই ল'ব আচ্ছা গুগলত বেংক মাৰি চাব কি কোম্পানী আছে গম পালো সেইটো ঠিক আৰু আছে এটা কথা সুধিছো এই এক্সপায়াৰী যে চাপোজ মনডে আছে বা টিউজডে আছে যদি মই মনডে লওঁ তাত নেক্সট টিউজডে কৰিব লাগিব নে 1 উইক ৰখিব পাৰিম এক্সপায়াৰী মানডে লওঁতে ডিপেণ্ড কৰিব আপোনাৰ মানডে হয়তো সেইদিনা অপশ্যনটো আপুনি কিনিবই নোৱাৰিব নেক্সট উইকৰ কাৰণে কিনিব লাগিব গতিকে কোনদিনা নেক্সট ল'ব উইকৰ কাৰণে কিনিব লাগিব ঠিক আছে বুজি পালো কাৰণ বুজি পালো মানডেটো এক্সপায়াৰী হৈ যাব মানডেটো ল'লে গম পালো ঠিক আছে আইডিয়াটো পালে জাষ্ট কি হয় সেইখিনিয়ে কৈ দিছো আৰু কি শিকিব লাগে পিছত হয় শিকি ল'ব ওকে নেক্সট আছে গোটেই ষ্টক মাৰ্কেটখনৰ কথা আপুনি কৈ দিছো গতিকে ইফালে ইনভেষ্টমেণ্টৰ কথা গতিকে ষ্টক এটা সদায় কি কৰিব লাগে ছাপোৰ্টত কিনিব লাগে আৰু ছাপোৰ্টত কিনাৰ পিছত বায়াৰে যেতিয়া কিনিব সেইটো গ্ৰীডলৈকে যাব তাৰমানে বায়াৰে যদি বহুত বেছি কিনে ছাপোৰ্টত তেতিয়াহ'লে মাৰ্কেটখন বুল হ'ব পাৰে গ্ৰীড মানে বুল আপ ট্ৰেণ্ড হ'ব পাৰে আৰু ৰেজিষ্টেন্সত যদি বহুত চেলাৰে চেল কৰে ৰেজিষ্টেন্সত চেল কৰাৰ লগে লগে মাৰ্কেট ক'ত যাব মাৰ্কেটত ফিয়াৰ মানে ভয় ক্ৰিয়েট হ'ব আৰু নৰ্মেলি মানুহে ইনভেষ্টমেণ্ট যদি আপুনি কৰিব খোজে ভয়ত কৰিব লাগে গোটেই দুনিয়াই যেতিয়া ভয় কৰে আপুনি ভয় খাব নালাগে
ৱাৰেন বাফেৰ এটা কোট আছিলে, আপোনালোকে মোৰ চেনেলত আগতে পাইছে চাগে, চাইছে যদি কোনোবা ক'ব নে কি আছিলে? গ্ৰীড আৰু ফেয়াৰৰ ওপৰত। এইটো কথাই কৈছিলে যে সকলোৱে যেতিয়া ভয়ত থাকে তেতিয়াহ'লে আপুনি গ্ৰীডি হ'ব লাগে, সকলোৱে গ্ৰীডি হ'লে আপুনি ভয় কৰিব লাগে। তাৰমানে মই এই ৩-৪ দিন যে কৈ আছো গ্ৰুপত, মই ভয় খাই আছো মাৰ্কেটত। যদি একেলগে মাৰ্কেট গৈ থাকে, কাৰণ মই এজন বেছি ইনভেষ্টৰ, তাৰপিছতহে অকণমান তাৰমানে 30% মই ট্ৰেডাৰ, 70% ইনভেষ্টৰ। গতিকে মোৰ মাৰ্কেট বেছি স্পীডত একেলগে গৈ থাকিলে মোৰ ভয় লাগে, গতিকে মই ইনভেষ্ট নকৰো। ঠিক আছে? কিন্তু ট্ৰেডাৰে এনেকুৱা মাৰ্কেট ভাল পায় যদি একেলগে গৈ থাকে, উল্টা। সেইকাৰণে মই প্ৰথমতে কৈছিলো আপুনি ইনভেষ্টৰ নে ট্ৰেডাৰ ডিচাইড কৰি ল'ব। আৰু সেইকাৰণে যদি ইনভেষ্টমেণ্ট ট্ৰেডিং দুটা কৰে, দুটা একাউণ্ট কৰি ল'ব, দুটাত মিক্স নকৰিব। বুজি পাইছে কিয় কৈছিলো? এইটোৱে কথা। তাৰমানে যদি দুটা কনচেপ্ট মিক্স কৰি দিয়ে তেতিয়াহ'লে হয়তো কেতিয়াবা আপোনাৰ ভুল হৈ যাব পাৰে সিদ্ধান্ত লোৱাত। আপুনি কেতিয়াবা হয়তো বিক্ৰী কৰিব নলগা কোম্পানী বিক্ৰী কৰি দিব, পজিশ্যনটোক আকৌ স্কুৱেৰ অফ কৰিব, আৰু যিটো কিনিব লাগে হয়তো নিকিনিব। গতিকে এনেদৰে হ'ব পাৰে। গতিকে ভয় সকলোৱে খালে আপুনি কিনিব, কিন্তু চাব প্ৰথমতে ফাণ্ডামেণ্টেল কওঁতে কৈছিলো যে কি চাব লাগে ফাণ্ডামেণ্টেল চাওঁতে। প্ৰথমটো চিলেক্ট কৰিবই লাগিব কোম্পানী। প্ৰথম চিলেকশ্যনে যদি ভুল হয় তেতিয়াহ'লে সেইটোতো তলত গ'লে ভয় আপুনিও খাব লাগিব। যদি ভুল হৈছে কেতিয়াবা ষ্টক কিনোতে, তেতিয়াহ'লে কেতিয়াবা লছতো আপুনি ওলাই যাব লাগিব। ইনভেষ্টমেণ্টে হওক, ট্ৰেডিঙেই হওক, দুটাতে। সেইটো কোনেও নকৰিব নোৱাৰে। ভুল ষ্টক মাৰ্কেটত কোনো এলাউড নাই। ভুল যদি নিজে কৰিছে, নিজে শুদ্ধ কৰিব লাগিব কোনোবা এটা টাইমত। আৰু যদি ভুল কৰিব নোখোজে তেতিয়াহ'লে প্ৰথমতে ষ্টাডি কৰি তাৰপিছত ষ্টক কিনিব লাগিব। যদি চিলেকশ্যন ঠিকে আছে আপোনাৰ প্ৰথম ষ্টেপত, মাৰ্কেট তলত গৈছে, আপোনাৰ ষ্টকটো তলত যাব পাৰে, আপোনাৰ ভয় হ'ব নালাগে তেতিয়া। মই মোৰ ক্ষেত্ৰত কৈছো, মোৰ ভয় নহয় ষ্টক মাৰ্কেট তললৈকে গ'লে, কিন্তু মোৰ বেয়া লাগে কাৰণ মোৰ হাতত এক্সট্ৰা কেপিটেল হয়তো নাথাকিব পাৰে সেইটো টাইমত। কাৰণ এক্সট্ৰা কেপিটেল নাথাকিলে মই সোমাব নোৱাৰিম মাৰ্কেটত, আকৌ কিনিব নোৱাৰিম। গতিকে সেইটো আফচোচটোহে থাকে, মোৰ ভয় নাথাকে। গতিকে চিলেকশ্যন ভাল হ'বই লাগিব, মাষ্ট। চিলেকশ্যন ভাল হ'লে ভয় কেতিয়াও আপোনাৰ নাথাকিব, কাৰণ আপুনি আৰু কিনিব। অ'কে, কিন্তু মাৰ্কেট ওপৰলৈকে গ'লে ভয় খাব লাগিব বেছি স্পীডত গ'লে, কাৰণ বেছি স্পীডত যেতিয়া মাৰ্কেট ওপৰলৈকে যায়, তলত বহুত স্পীডত আহে। মই এটা ভিডিঅ' দিছিলো, এটা ফটো দিছিলো যে মাৰ্কেট ওপৰৰ পৰা তললৈকে আহিলে খিৰিকীৰে জঁপিয়াই আহে। খিৰিকীৰে জঁপিয়াই কেতিয়া মানুহে মৰিব গ'লে জঁপিয়াই, তেনেদৰে জঁপিয়াই একদম ডাইৰেক্ট বিল্ডিঙৰ ওপৰৰ পৰা খিৰিকীৰে জঁপিয়াই। আৰু তলৰ ফালৰ পৰা গ'লে মানে ৰিকভাৰ হওঁতে আকৌ ষ্টেপ চিৰিৰে যায় লাহে লাহে। ৰিকভাৰ হওঁতে বহুত টাইম লাগে। আজি 2 সপ্তাহমান আগতে যে মাৰ্কেট তলত গৈছিল, এতিয়াও হয়তো আপোনালোকৰ পোৰ্টফলিঅ' আগৰ লেভেল পোৱাই নাই, কাৰণ মাৰ্কেট ৰিকভাৰ হৈহে আছে, কিন্তু শ্ল' বহুত লাহে লাহে হয়। আকৌ কোনোবা দিনা তলত পৰিব, কিন্তু আগৰ লেভেলতো আপুনি এইবাৰ হয়তো তলত গুচি যাব। গতিকে সেইকাৰণে কওঁ মই, মাৰ্কেটে ওপৰৰ পৰা খিৰিকীৰে জঁপিয়াই তলত যায়, আৰু লিফ্টেদিও নাযায়। বহুতে কয় লিফ্টেদি যায়, কিন্তু লিফ্টতকৈও স্পীডত যায়, আৰু চিৰিৰে ওপৰলৈকে যায়। ঠিক আছে? আৰু এইখিনি লেফ্ট চাইডৰ খিনি চাগে, ৰাইট চাইডৰ খিনি চাগে মই ক'লোৱে। পুট চেল কৈছোৱে, হৈ গৈছে। ঠিক আছে? এনি ডাউট এনিৱান? পুট আৰু কলৰ কথাটো ক'ত আহে? এই অপচন ট্ৰেডিঙত নেকি? এফএনত চিম্পলি আপোনালোকে জানি লওক, কল মানে বাই যেতিয়া কৰে, তাৰপিছত আৰু বহুত ভাৰ্চন আছে তাৰে, পুট কল, চেল কল, কিবা কিবি, সেইবিলাক পিছত জানিব। জাষ্ট এতিয়া জানি লওক, কল মানে বাই, পুট মানে পি মানে চেল। ঠিক আছে? পুট শ্বৰ্ট ফৰ্মত CLP বুলি লিখে। ফুল ফৰ্মটো ইয়াতে লিখি দিছিলো মই। কল ইউৰোপিয়ান আৰু পুট ইউৰোপিয়ান। অ'কে, এতিয়া আহিছো আপোনালোকক কিছুমান ইণ্ডিকেটৰৰ কথা ক'বলৈকে। এইকেইটাও ট্ৰেডিঙতে ইউজ হয়, ইনভেষ্টমেণ্টতো ইয়াৰ 2-এটা ইউজ কৰিব পাৰে, কিছু পৰিমাণে আপোনালোকৰ হেল্প হ'ব। প্ৰথম ইণ্ডিকেটৰটো হ'ল মুভিং এভাৰেজ। মুভিং এভাৰেজ দুটা টাইপত থাকে, এটা চিম্পল আৰু এটা এক্সপনেনচিয়েল মুভিং এভাৰেজ। আমি নৰ্মেলি মেক্সিমাম টাইম চিম্পল মুভিং এভাৰেজতে কাম চলাই দিওঁ, হৈ যায়। এভাৰেজ কি হয় একচুৱেলি, আপোনাৰ যদি আমি 50 ডেইজৰ এভাৰেজ লওঁ, এটা ছেট কৰিব পাৰি ডাটাটো, কিমান দিনত আপুনি এভাৰেজ কেলকুলেট কৰিব, এনেদৰে এডাল কাৰ্ভ হৈ যায়।
যদি 50 ডেইজৰ এভাৰেজ লয় তাৰমানে আপুনি লাষ্ট 50 ডেইজত মাৰ্কেটৰ এটা এভাৰেজ ভেলু কেলকুলেট কৰিছে, মাৰ্কেটে কোনদিনা ওপৰলৈকে গৈছিলে কোনদিনা তললৈকে গৈছিলে বা সেই শ্বেয়াৰটো কোনদিনা তল গৈছে কোনদিনা ওপৰ গৈছে, কোনোবা দিনা 100 টকাত আছে কোনোবা দিনা 90 টকাত আছে কেতিয়াবা 80ত আছে। গতিকে আল্টিমেটলি গোটেইকেইটা ক্লাছ কৰি 50ৰে ডিভাইড কৰিলে যিটো ৰেঞ্জ পাব সেইটো এই আপোনাৰ ব্ৰকাৰ এপ বিলাকত আছে এই ফেচিলিটিটো, এইটো এটা কাৰ্ভ দি দিব। গতিকে 50 ডেইজ এভাৰেজত আপুনি যদি ভাবে যে ষ্টকৰ প্ৰাইচটো 50 ডেইজৰ ওপৰত আছে আৰু কেতিয়াবা হয়তো তলত থাকিব, তলত থাকিলে আপুনি ভাবিব ডিছকাউণ্টত আছে, ওপৰত থাকিলে গম পাব যে 50 ডেইজৰ ওপৰত আছে, গতিকে অকণমান হয়তো তললৈকে আহিব পাৰে। আৰু এই কাপডালৰ বহুত ওপৰতো গুচি নাযায়, কেতিয়াবা বহুত ওপৰত গুচি গ'লে আপোনালোকে ভয় খাব লাগে একচুৱেলি, কাৰণ মাৰ্কেট তললৈকে আহিব পাৰে। আৰু যদি বহুত তলত যায় তেতিয়াহ'লে আপোনাৰ কিনিব পাৰে, কাৰণ মাৰ্কেট আৰু বেছি তলত হয়তো নাযাব। গতিকে এই এনেকুৱা কামৰ কাৰণে এভাৰেজ মুভিং এভাৰেজ আপোনালোকে ইউজ কৰিব পাৰে। এইটো এটা ইণ্ডিকেটৰ। ইণ্ডিকেটৰ আমি আপোনালোকক লাইভ চাৰ্টত দেখাই দিম, ঠিক আছে। নেক্সট এটা ইম্পৰ্টেণ্ট, এইটো মই আচলতে চুইং ট্ৰেডত ইউজ কৰোঁ আৰু বহু টাইমত মোক কামো দিয়ে, এইটো ট্ৰেডাৰসকলে ইউজ কৰিব পাৰে। এনেদৰে বহুত ইণ্ডিকেটৰ আপোনালোকে পাব, পিছত যেতিয়া ট্ৰেড কৰিব শিকিব বহুত পাব। জাষ্ট মই কেইটামানৰ নামে লৈছো। এইটো মই নিজৰ চুইং ট্ৰেডিঙত ইউজ কৰোঁ। RSI ৰিলেটিভ ষ্ট্ৰেংথ ইণ্ডেক্স, এটা মোমেন্টাম অক্সিলেটৰ হয়। এইটো স্পীড এণ্ড চেঞ্জ অফ দ্য প্ৰাইচ মুভমেণ্ট দেখায়, কিমান স্পীডত মাৰ্কেট গৈছে নে মাৰ্কেটে ৰখি আছে একে ঠাইতে। আমাৰ চাইড ৱেজৰ কথা কৈছিলো যে চাইড ৱেজো ই কেলকুলেট কৰি দিয়ে, তাৰ লগতে প্ৰাইচ কিমান ওপৰলৈকে স্পীডত গৈছে নে লাহে লাহে গৈছে, এই গোটেই এটা কেলকুলেট কৰি এটা মোক ভেলু দিয়ে। নৰ্মেলি ই 0ৰ পৰা 100লৈকে থাকে। আৰু মাৰ্কেট এই যে RSI যিটো ইণ্ডিকেটৰ, আমি এইটো হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয়, তথাপিতো আমি ক'ব পাৰো যে 70ৰ তলত যদি থাকে তেতিয়াহ'লে মাৰ্কেটৰ অভাৰবট নহয়, তাৰমানে ঠিকে আছে, আপুনি বাই কৰিবও পাৰে আৰু হয়তো ৰখিবও পাৰে। কিন্তু বিল' 30ৰ তলত যদি যায় তাৰমানে অভাৰচল, মানে সেই ষ্টকটো বহুত ডিছকাউণ্টত আপোনালোকে পাই আছে সেই টাইমত, বা সেই ইণ্ডেক্সটো বহুত তলত আছে। বিল' 30 অভাৰচল, তাৰমানে অলৰেডি বহুতে মানুহে চেল কৰি তাক তললৈকে লৈ আহিছে। আৰু এবভ 70 হলে আপুনি হয়তো এতিয়া ভয় খাব লাগিব, অকণমান ৰখি যাব লাগিব, হয়তো মাৰ্কেটে তাৰ পৰা অকণমান ওপৰলৈকে বা গৈ বা সেইখিনি ঠাইৰ পৰা মাৰ্কেটে আকৌ তললৈকে আহিব পাৰে, বা ষ্টকটো তললৈকে আহিব পাৰে। যদি ষ্টকত লগাই ষ্টকৰ কথা ক'ব, আৰু যদি ইণ্ডেক্সত লগাই তেতিয়াহ'লে ইণ্ডেক্সৰ কথা চাব। গতিকে RSI এটা পাৱাৰফুল ইণ্ডিকেটৰ। মই বহুত ইণ্ডিকেটৰ বেছি ইউজ নকৰোঁ, কিন্তু এইটো ইউজ মই কৰোঁ আৰু সেইকাৰণে আপোনালোককো কৈছো। গতিকে মাৰ্কেট 70ৰ ওপৰত গ'লে RSI, তেতিয়াহ'লে আপোনালোকে সাৱধান হ'ব যে হয়তো ষ্টকটো আৰু বেছি ওপৰলৈকে নাযাব। আৰু 30ৰ তলত গ'লে তাতো গম পাব যে আৰু তলত নাযাব, গতিকে আপোনালোকে বাই কৰিব পাৰে যদি ষ্টকটো ভাল হয়, কোম্পানীটো ভাল হয়। ইয়াত কিবা সুধিবলগীয়া আছে নেকি? নাই। এইটো 70 আৰু 30টো কি কিবা থ্ৰেশহোল্ড ভেলু নেকি, না এইটো চেঞ্জ হ'ব পাৰে? ভেলু এটা আপ আৰু ডাউন থ্ৰেশহোল্ড ভেলু বুলি ধৰি লওক। সেইটো আপুনি নিজৰ মতে মডিফাই কৰিব পাৰে, আপুনি যদি ষ্টাডি কৰি লয় কেতিয়াবা 60ও ধৰিব পাৰে আপুনি, কিন্তু এটা ষ্টেণ্ডাৰ্ড ভেলু হিচাপে আমি 30 আৰু 70ৰ ভিতৰত থাকিলে মাৰ্কেট এটা ভাল ৰেঞ্জত থকা বুলি ভাবো, না ওপৰ না তল। কিন্তু তলত 30ৰ তলত গ'লে তাৰমানে ষ্টকটো বহুত ডিছকাউণ্ট, আৰু 70ৰ ওপৰত গ'লে ষ্টকটো মানে অলৰেডি বহুত উঠিছে, গতিকে আমি এতিয়া নিকিনো। কিন্তু মোমেন্টাম ট্ৰেড যে কওঁ, মোমেন্টাম ট্ৰেডাৰে ইয়াতে খেলাটো খেলে। 70ৰ আশে পাশে ইয়াতে ব্ৰেকআউট হ'ব, তাক কিনিব, হয়তো তাৰ পৰা 2-4% ওপৰত যাব, সেইখিনিতে তেখেতসকলে প্ৰফিট লৈ ল'ব, ঠিক আছে। আৰু আমি ইনভেষ্টমেণ্ট আমি 30ৰ তলত আহিলে আমি বস্তুটো কিনিব পাৰো নেকি? ইনভেষ্টমেন্টৰ কাৰণে হ'লে কিনিব পাৰো, কিন্তু 30ৰ তলত গ'লে আপুনি ভেলু যদি ইনভেষ্টৰ হয় বা আপুনি এই যে পজিচনেল কৈছিলো মই, পজিচনেলৰ তলত ল'ব পাৰে, কিন্তু মোমেন্টাম ট্ৰেডাৰে তলত নিকিনে, সদায় 70ৰ আশে পাশে ইয়াতে কিনে। ইয়াতে কৰবাত যদি চাপৰ্ট পায় আৰু বুলিশ কেণ্ডেল পায় তেতিয়াহ'লে ইহঁতে ইয়াতে ব্ৰেকআউটৰ কাৰণে আৰু চাব ওপৰত যাব। ওপৰত যাব পাৰে। কিন্তু 80ৰ ওপৰত আৰু ফুল্লি ৰখি যাব লাগিব, আপুনি কি হ'ব ক'ব নোৱাৰে। যদি ষ্টক এটা 80ৰ ওপৰত আৰু গৈ আছে তাৰমানে সি অতি সোনকালে পৰিব, সেইটো চিয়ৰ, অলমষ্ট চিয়ৰ। 80টো আৰু একদম ওপৰত থ্ৰেশহোল্ড, গতিকে আপোনালোকে মোমেন্টাম ট্ৰেড কৰিলে এইটো ইউজ কৰিব পাৰে, চাব পাৰে।
বুজি পাইছে? মোমেন্টাম ট্ৰেডাৰৰ ওপৰত কিনে 70 আশে-পাশে কিনে বা ওপৰত 70 জাষ্ট ক্ৰছ হোৱাৰ লগে লগে কিনিব পাৰে। কিন্তু তাত আকৌ তেখেতসকলে ষ্টপ লছ লগাব মাইণ্ডত। মোমেন্টামত কাৰণ ডেলিভাৰী হয় যাতে ডেলিভাৰী ষ্টপ ডাইৰেক্ট নালাগে, কিন্তু মাইণ্ডত ষ্টপ লছ থাকে। মাইণ্ডত থাকে মানে যে অকমান তলত গুচি আহিলে মই সেইটো স্কুৱেৰ অফ কৰি দিম। সেইকাৰণে গতিকে এইটো এটা ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ। জাষ্ট সেইকাৰণে আপোনালোকক ইনভেষ্টমেণ্ট যিহেতু শিকাইছো, মই ইনভেষ্টমেণ্টতো এইটো ইউজ কৰোঁ। কৈ দিছো ইনভেষ্টমেণ্ট মানে পজিশ্যনেল ইনভেষ্টমেণ্ট বা পজিশ্যনেল ট্ৰেড। বুজি পাইছে? মমেন্টাম ট্ৰেডৰ কথা যে কোৱা গৈছে সেইটো ইণ্টাৰডেট কৰি আছে নেকি? ইণ্টাৰডেট নেকি? ইণ্টাৰডেৰ কথা কোৱা নাই মই ইণ্টাৰডেটো আকৌ সেই চাৰ্ট দেখালে গম পাব। চাৰ্ট বিলাক চাওঁতে আপুনি 5 মিনিটৰ চাৰ্ট চাব পাৰে, 15 মিনিটৰ চাৰ্ট চাব পাৰে, 1 আৱাৰ চাৰ্ট চাব পাৰে। তাত চাৰ্টত যেতিয়া 15 মিনিট কৰি দিব, এইডাল RSI ডালো চেঞ্জ হৈ যাব, 15 মিনিটৰ RSI আহি যাব। ইণ্টাৰনেটো ইউজ কৰিব পাৰে আপুনি RSI। যদি ইণ্টাৰনেটো ষ্টকটো বহুত মুভমেণ্ট হৈ গৈছে তেতিয়াহ'লে তাৰ 70ৰ ওপৰত দেখাব RSI, বেছি স্পীডত যদি গৈছে। গতিকে তাত আপুনি তলত আহিব পাৰে বুলি এটা ধাৰণা ল'ব পাৰে, যদি বাকী বিলাকো যদি আপোনাৰ যিটো কেলকুলেশ্যন আছে মিলি যায়, RSIও যদি আপোনাক ছাপোৰ্ট দি দিয়ে, তেতিয়াহ'লে আপুনি ক'ব পাৰে যে ষ্টকটো তাৰ পৰা তলত আহিব পাৰে। গতিকে সাৱধান হৈ যোৱা ভাল। আপুনি যদি প্ৰফিটত আছে কিছু পৰিমাণে বুক কৰিব পাৰে প্ৰফিট। ইণ্টাৰনেট ইউজ কৰিব পাৰে, FNOটো কৰিব পাৰে, আৰু ইনভেষ্টমেণ্টতো কৰিব পাৰে, চুইং ট্ৰেডতো কৰিব পাৰে, আৰু গোটেইকেইটা ট্ৰেডতে কৰিব পাৰে আপুনি RSI ইউজ। কেনেকে কৰিব আপোনালোকৰ কথা। ঠিক আছে? ঠিক আছে। গতিকে এটা পাৱাৰফুল টুল, আৰু এইটোত মই প্ৰুফ পাইছো। বাকীকেইটা বহুত কয় ইণ্ডিকেটৰ, মই RSI আৰু ছাপোৰ্ট আৰু ৰেজিষ্টেন্সৰে গোটেই খেলাটো খেলো চুইং ট্ৰেডত, বেলেগ একো মোক নালাগে। আৰু এটা কম, সেইটো কেতিয়াবা ইউজ কৰো। ঠিক আছে? স্যাৰ আৰু এটা কথা আপোনাক সুধো, এইটো কথা ওলাওতে মানে ইণ্ডিকেটৰৰ কিছুমানে কয় যে মই এইটো ছফটৱেৰ ইমান টকাই দি কিনিছো, এইটো লাগে, সেইবিলাক কি হয়? সেইবিলাকো কিবা ইণ্ডিকেটৰ নেকি? মানে যে কিছুমানে এক্সেক্ট দিব পাৰে কিছুমানে, ইয়াতে কয় লেগিং ইণ্ডিকেটৰ থাকে কিছুমানৰ, তাৰমানে হৈ যোৱা বস্তুটো পিছত দেখায় কিছুমান এপত। গতিকে সেইটো ভাল নহয় বুলি ভাবে। এক্সেক্ট একুৰেট কৰিবৰ কাৰণে কিছুমানে সেইকাৰণে পেইড ছফটৱেৰ ইউজ কৰে, তাৰমানে মোক সেইদিনা ইণ্ডিকেট কৰি দিয়ে। সেইদিনা আৰু এজনে মোক কৈ আছিলে যে তেওঁ একদম ব্ৰেকিং নিউজটো ডাইৰেক্ট পাই যায়, ধৰক মাৰ্কেটত এনেকুৱা এটা নিউজ হ'ব পাৰে, সেইটো আমি সেবিৰ থ্ৰুদি এনেকে আহোতে মানে আমাৰ তাত থাৰ্ড পাৰ্টি দি সোমাই কিনে আমি সেইটো নিউজ গম পাওঁ। কিন্তু সেই ছফটৱেৰটো বা সেইটো ইণ্ডিকেটৰ ইউজ কৰিলে সেইটো পেইড হয়, কিন্তু সিহঁতে ডাইৰেক্ট সেইটো মানে সোনকালে পাই যায় বুলি কয়। সেই নাজানো, আৰু কিছুমান ট্ৰেডাৰক দেখো 4-5টা স্ক্ৰীন লগাই বহি আছে, কি কৰি আছে বুজি হলে নাপাওঁ। ট্ৰেডাৰ বিলাকে বহুত কিবা কিবি চাব লাগে। এটা হ'ল স্কিল লাগিব, ট্ৰেডাৰ পুৰা যদি ইণ্টাৰডে আৰু FNO কৰে বেছি স্কিল লাগে, কাৰণ মাৰ্কেট ট্ৰেণ্ডটো চাবৰ কাৰণে এখন স্ক্ৰীন খুলি থৈ দিয়ে, আপত আছে গোটেই অভাৰঅল ইণ্ডেক্সটো, যিটো ইণ্ডেক্সত তেখেতসকলে FNO কৰিব, বা যিটো ইণ্ডেক্সৰ ষ্টকত FNO কৰিব বা ইণ্টাৰডে কৰিব, সেই ইণ্ডেক্সটো যদি আপ বা ডাউন হয়, সেই ষ্টকটোৰ মুভমেণ্টটো আহি যায়। ফৰ এক্সাম্পল, যদি নিফটি 50ত যদি আপুনি ৰিলায়েন্স বা HDFC বা ইনফোসিস TCS এইকেইটা হাইয়েষ্ট ওয়েটেজ থাকে। ওয়েটেজ মানে গম পায় না? ওয়েটেজ মানে কি? ওয়েটেজ মানে নাজানো। সেই ইণ্ডেক্সত তাৰমানে যদি 100% থাকে, গোটেইখিনি লগ লাগি 100% হয় 50টা কোম্পানীৰ। তাতে কাবাৰ ভাগ কম থাকে। ঠিক আছে? অইল ইণ্ডিয়া যোনটো কম আছে, সেই তাৰ ভিতৰত 30% ভাগ অকলে ৰিলায়েন্সৰ আছে। সাপোজ 25% অকলে TCSৰ আছে বা HDFCৰ আছে। গতিকে এইকেইটা যদি বেছি আপ ডাউন হয়, তেতিয়াহ'লে ইণ্ডেক্সে নিজেও বেছি আপ ডাউন কৰে। আৰু সৰু যিকেইটা ভাগ কম থাকে, সেইকেইটাই যদি বেছিও কৰে, তেতিয়াহ'লে ইণ্ডেক্সক এফেক্ট কৰিব নোৱাৰে। গম পাবই আপুনি। তাৰমানে ডাঙৰ এটা হাতী যদি থাকে এটা গ্ৰুপত, সি অকলেতো টানি লৈ যাব ন গোটেইফালে। এই যে টাগোবাৰ উঠিছিল নে নহয় আপোনালোকে চাগে? টাগোবাৰত যদি মস্ত মতা মানুহ এটা এফালে থাকে, তাৰ ওয়েটেজ বহুত বেছি। সেইকাৰণে আমি টাগোবাৰত একচুৱেলি সেই জুখি কৰিব লাগে। জুখি কয় নে নকয় নাজানো, কাৰ ওয়েটছ কিমান। কিন্তু এটা ৰেঞ্জ দি দিয়ে নেকি চাগে, একজেক্ট পাহৰিলো। কাৰণ মেইন কম্পিটিশ্যনত ভাগ লোৱা নাই, যে স্কুলত পঢ়িছিলো।
গতিকে তেনেদৰে ধৰিব পাৰে যে এটা শকত মানুহ যদি থাকে তাৰ ৱেইটেজ বেছি। তাৰপিছত ইয়াতে নিফটি 50 শকত মানুহ বুলি ক'বলৈ গ'লে আমি ক'ব লাগিব TCS, ৰিলায়েন্স আৰু HDFC। এতিয়া ICICI বাঢ়িছে। এই চাৰিটাৰ বহুত বেছি ৱেইটেজ থাকে। গতিকে সেইকাৰণে আচ্ছা। যে ইণ্ডেক্সটো এখন চাৰ্টত এখন স্ক্ৰীনত খুলি থৈ দিয়ে আৰু এইকেইটাত যদি কোনোবা ট্ৰেড কৰিব খুজিছে সেইকেইটা এখন স্ক্ৰীনত খুলি থয়। লগতে আমি যে ৰাতিপুৱা দিওঁ ব্ৰেণ্ড অইল কিবা কিবি সেইবিলাকো খুলিব লাগিব। মানে দুনিয়াত কি চলি আছে, দুনিয়াত কি চলি আছে, দুনিয়াত যদি কিবা আচ্ছা। চলি আছে নিউজ আপোনালোক যে কৈছে নিউজ অহাৰ আগতে আপোনালোকক চাওঁতে কৈ দিব কিবা চলি আছে নেকি। মই যে কওঁ কেতিয়াবা কিবা এটা হৈছে চাগে মাৰ্কেটত, যিটো এনেকুৱা মুভমেণ্ট দি আছে, তাৰমানে দুনিয়াত আপোনাৰ নিউজ নাহোতে সেই আপোনাৰ চাওঁতে কৈ দিব, কেণ্ডেলে কৈ দিব যে মাৰ্কেটত কিবা এটা হ'ব গৈ আছে বা হৈ আছে। সেই যোৱা আচ্ছা। লাষ্ট ট্ৰেডিং ছেছন যে ক'তো একো নগ'ল, কিয় নগ'ল? আচলতে এই যে হেৰি RBI মিটিংখন চলি আছিলে 2টা বজাত চাগে কমিটি দিয়াৰ কথা আছিলে। তাত কি হ'ব ৰখি আছে মাৰ্কেটে, আৰু তাতে একো নকলে সেনেকুৱা প্লাছ মাইনাছ একো, গতিকে সেইদিনা একো ডিচাইড কৰিব নোৱাৰিলে। কিন্তু মানডে আপোনালোকে দেখা পাব হয়তো তলত যাব নহ'লে ওপৰত যাব। একে জেগাত নাথাকে মানডে আপোনালোকে চাব মাৰ্কেট, কাৰণ কিছুমান নিউজক অপেক্ষা কৰি থাকে, গম পাব কি হ'ব, গতিকে তাৰ ওপৰত ভিত্তি কৰি মাৰ্কেটে তল যাব নে ওপৰত যাব ডিচাইড কৰে। গতিকে এইবিলাক গোটেইকেইটা বস্তু একেটা টাইমত চালে আপুনি, কাৰণ ছেকেণ্ডতে আপুনি বায়ো কৰিব লাগিব, চেলো কৰিব লাগিব। গতিকে সেইকাৰণে স্কিন লাগে ট্ৰেড কৰিবৰ কাৰণে। আচ্ছা। আৰু আমি নিজে যিহেতু জব কৰি থাকো, গতিকে মই আচলতে সেইকাৰণে ইণ্টাৰডে আৰু FNO নকৰো, বা নিজে জবত থাকো দিনত, সেইবিলাক চাই থাকিব মোৰ টাইম নাই। কিন্তু চুইং আৰু পজিশ্যন কৰিলেও কথা নাই, কাৰণ কেতিয়াবা এবাৰ চাব পাৰি গোটেই দিনটোৰ ভিতৰত, প্ৰব্লেম নাই। বুজি পালে? অলপ চলপ বুজি পাইছো এতিয়া। ঠিক আছে। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ বুলি কৈছো। এই গোটেইবিলাক ইণ্ডিকেটৰ ইম্পৰ্টেণ্ট কৈছো যদিও সিহঁতৰ একজেক্ট ফলাফল আপোনালোকে কেতিয়াবা নাপাব পাৰে, কাৰণ মাৰ্কেটে যিহেতু সকলোৱে ইউজ কৰা বস্তুত আপোনালোকৰ কেতিয়াবা ফেইলাৰে হৈ যাব। আৰু এইটো কথা মনত ৰাখিব, যদি এটা নিউজ সকলোৱে গম পায় তেতিয়াহ'লে সেইটো নিউজ আপোনাৰ কাম নাহিবও পাৰে, কাৰণ চবেই বাই কৰিব, চবেই চেল কৰিব, ৰখি থাকিব সেই নিউজটোৰ ওপৰত। পজিটিভ নিগেটিভটো চবেই জানে, আপুনি অকলে নাজানে। আপুনি যদি অকলে কিবা কৰি গম পায় তেতিয়াহ'লে লাভ হ'ব। ঠিক আছে, গতিকে সকলোৱে গম পোৱাৰ আগতে আপোনালোকে গম পালে কাম হয়। সেইকাৰণে ট্ৰেডাৰে বহুত ক্ষেত্ৰত লেটকৈ গম পায়, বাকীবিলাকে কৰাৰ পিছত কৰিব যাওঁতে ট্ৰেপত ফাঁচি যায়। অ'কে, MACD বুলি আন এটা ইণ্ডিকেটৰ আছে, যিটো দুটা ইয়াতে থাকে চিগনেল, এটা কয় চিগনেল লাইন আৰু এটা কয় MACD। চিগনেলডাল ৰেড দেখিছে, আৰু MACD-ডাল ব্লু কালাৰৰ। দুডাল আমি দেখাই দিম আপোনালোকক এপত কি হয়। তো তাৰ লগতে থাকিব হিষ্টগ্ৰাম, যিবিলাক এই আপোনাৰ কেণ্ডেল বুলি কয়। চ' MACD লাইনডাল ক্ৰছ এবভ চিগনেল লাইন হ'ব নে বিল' চিগনেল লাইন হ'ব, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপুনি এটা ষ্টক বাই বা চেল কৰিব পাৰে। যদি ব্লু লাইনডাল ৰেড লাইনডালক ক্ৰছ কৰি তলৰ পৰা ওপৰলৈকে গৈছে, তাৰমানে আপুনি হয়তো চিগনেল পাব পাৰে যে বুলিছ চিগনেল, তাৰমানে ষ্টকটো প্ৰাইচ হয়তো অলপ পিছত বাঢ়িব বা এতিয়াৰ পৰা বাঢ়িব। জাষ্ট ক্ৰছিং হোৱাৰ লগে লগে আপোনালোকে দেখিছে ইয়াতে ক্ৰছিং চিগনেল যি দিছো ইয়াতে, এইটো পজিটিভ সংকেত, কাৰণ MACD-ডাল এইডাল ৰেড চিগনেল আছিলে, এইডালক ক্ৰছ কৰি ওপৰলৈকে গৈছে মানে এইটো পজিটিভ নিউজ। ঠিক আছে, চ' তেতিয়া আপুনি ইয়াতে কৰবাত যদি বাই কৰিব খোজে কৰিব পাৰে চুইং ট্ৰেডৰ কাৰণে। গতিকে এইটো এটা ট্ৰেণ্ডৰ চোৱা ইণ্ডিকেটৰ। আৰু উল্টা হ'ব পাৰে চেলিং চিগনেল, যদি MACD-ৰ ওপৰত আছিল, তাৰমানে প্ৰাইচ ওপৰত আছিলে, অকণমান পিছত কিবা কাৰণত তলত আহি এই ৰেড যিডাল চিগনেল লাইন আছিল সেইডাল তলৰ ফালে ব্ৰেক কৰিলে, তেতিয়াহ'লে এইটো নিগেটিভ, তাৰমানে মাৰ্কেট বা ষ্টক তললৈকে যাব পাৰে। গৈ MACD-ৰ তলত দেখিছে এই দুডাল, দেখিছেনে? এডাল ৰেড, এডাল ব্লু, মাজে মাজে কৰবাত ক্ৰছ কৰিছে। ইয়াতে চাওক, ইয়াতে MACD লাইন এইডালক ক্ৰছ কৰি ওপৰলৈকে গৈছে, আৰু সেইকাৰণে চাওক ইয়াতে চাওক এই প্ৰাইচ এইডাল চাওক, ইয়াতে প্ৰাইচ ওপৰলৈকে গৈছে এইখিনি জেগাত। ইয়াৰ পৰা চাওক এইখিনি যদি আমি লাইন এডাল দিওঁ, ইয়াৰ পৰা প্ৰাইচ ওপৰলৈকে গৈছে, আকৌ চাওক এইখিনি তলৰ ফালে আহি আছে ন এইডাল, ইয়াতে আকৌ চাওক এইবাৰ তলৰ ফালে আহিছে। গতিকে এনেকুৱা হ'ব পাৰে। গতিকে এইটো এটা কেতিয়াবা ইউজ কৰিব পৰা ইণ্ডিকেটৰ। তো মই এইকেইটা কেতিয়াবা কৰো, এই তিনিটা, সেইকাৰণে আপোনালোক এই তিনিটা দিছো।
আপোনালোকে আৰু আচ্ছা স্যাৰ ইয়াতে স্যাৰ ইয়াতে এটা কথা সুধো যেতিয়া ধৰক সেই আমি লেফট হেণ্ড সাইডৰ বাই সিগনেলটোৰ তলত যোনটো আপুনি সিগনেল লাইন লিখিছে আপুনি ঠিক লাইনডাল ব্লু লাইনডাল ক্ৰস কৰাৰ লগে লগে আমি গম পাম যে হি মাৰ্কেট তলৰ ফালে যাব পাৰে কিন্তু তাৰ পৰা আকৌ মাৰ্কেট ওপৰলৈওতো মুভ কৰিব পাৰে আকৌ সেইডাল চাই থাকিব লাগিব সেইডালৰ মুভমেণ্ট আকৌ চাব লাগিব ইয়াতে দেখা নাই এইটো ইয়াতে ওপৰত এটা ক্ৰছ কৰিলে আকৌ ইয়াতে কাটিলে এনেকে কাটি কৰি থাকিব সেইডাল আপ ডাউন এইটো সৰু সৰু মুভমেণ্ট ল'ব পাৰিব লাগিব এইটো এক্সপাৰ্ট ট্ৰেডাৰ বিলাকে পাৰে আৰু গোটেই কৈছো অভাৰঅল এইবিলাক একো কাম নিদিব পাৰে ঠিক আছে ট্ৰেডিং ইমান সহজ নহয় যদি ইনভেষ্টমেণ্ট অকণমান ইজি সুইং ট্ৰেড আৰু পজিচনেল ট্ৰেডো অকণমান ইজি কিন্তু ট্ৰেডিং ইণ্টাৰডে আৰু এফএনও ইমান ইজি নহয় মই ষ্টাৰ্টিঙতে কৈছো মই 7 দিন শিকাই দিলো আপোনালোকে যে প্ৰফিট পাব একো গেৰাণ্টি নাই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে ইণ্টাৰডে আৰু এফএনত কাম দিয়ে মেইন কথা হ'ল মাইণ্ডছেট এটা এক্সাম্পল দিছো আপুনি 5 লাখ টকা কিবা কাৰণত ষ্টকত প্ৰথমতে ইনকাম কৰিলে ঠিক আছে আপোনাৰ মাইণ্ডছেট অট'মেটিকেলি চেঞ্জ হৈ যাব আগতে 5 লাখটো ইনকাম কৰোঁতে আপুনি হয়তো কোৱান্টিটি কম লৈ 5 লাখ টকা কৰিছিলে 2 মাহ 3 মাহত কৰিছিলে যেতিয়া আপোনাৰ হাতত 5 লাখ টকা আহি গ'ল আপোনাক এতিয়া 1 উইকত 10 লাখ টকা লগা হ'ব হয়নে নহয় কওকচোন যিবিলাক ট্ৰেডাৰ আছে মাইণ্ডছেটৰ কথা কৈছো বা আপোনালোকে নিজেও ভাবক হিউমেন বিহেভিয়াৰ এনেকুৱা হয়নে নহয় 6 মাহত আপুনি 5 লাখ টকা ইনকাম কৰিছে সাপোজ ইন্ট্ৰাডে বা এফএনও কৰি 5 লাখ হৈ যোৱাৰ লগে লগে আপোনাৰ লাহে লাহে সেই 6 মাহটো কমি এতিয়া এমাহলৈকে বা এসপ্তাহলৈকে আহিব এসপ্তাহত আপোনাৰ 10 লাখ লগা হ'ব এতিয়া হয়নে হয় হয় কাৰণ মই যেতিয়া আপুনি যেতিয়া মোক শিকাইছিলে তেতিয়া মোৰ পইচা বহুত কম আছিলে সেনেকে অলপ বাঢ়িল কিন্তু এতিয়া মোক এনেকুৱা লাগে যে মোক আৰু অলপ পইচা লাগে মই মাৰ্কেটত লগাব লাগে আৰু পইচা লাগে মাৰ্কেটত লগাব লাগে গতিকে হিউমেন সাইকোলজি এইটো গতিকে 5 লাখ টকা যেতিয়া একমাহত লগা হ'ব এইবাৰ আগৰ কোৱান্টিটি যদি তেখেতৰে 10,000কৈ লগাইছিল এতিয়া 1 লাখকৈ লগাব ঠিক আছে 1 লাখ টকা লগোৱাৰ লগে কোম্পানী এনেকুৱা বেয়া দিন আহিব তাৰ এদিনতে 4 লাখ টকা খতম এতিয়া হাতত থাকিল 1 লাখ টকা হয়তো চাগে সেইটোৱে কেপিটেল আছিল তেখেতৰ এতিয়া নেক্সট বাৰ যেতিয়া আকৌ এফএনত লৈ 1 লাখ টকা লৈ নামিলে এতিয়া তেখেতৰ মাইণ্ডছেট কেনেকুৱা হ'ব কোনোবা ক'ব নেকি 5 লাখ ইনকাম কৰিলে কিবা কাৰণে 4 লাখ তাৰ পৰা খেদালে লছ কৰিলে হাতত থাকিল 1 লাখ এতিয়া মাইণ্ডছেটটো কওক কি হ'ব পাৰে মানুহৰ জুখি কৰি খেলিব আৰু অলপকে এতিয়া ৰিকভাৰ কৰিব চাব আৰু কাৰোবাক এতিয়া সুধিব প্ৰথমতে কাকো নুসুধিছিল চাগে নিজে জানো বুলি কৰি আছিল এতিয়া আৰু কাৰোবাক সুধিব এই চিগনেল আৰু আগত যদি 10টা ইণ্ডিকেটৰ ইউজ কৰিছিল এতিয়া 15টা কৰিব তাৰমানে এতিয়া আৰু বেছি ভুল হোৱা চান্সে হ'ব তাৰ কাৰণ মাইণ্ডছেটটো তেখেতৰ আগত বেলেঞ্চ আছিলে প্ৰথমতে বেলেঞ্চ আছিল তাৰপিছত লাহে লাহে ইনবেলেঞ্চ হৈ গৈ আছে মই আচলতে PhDও ইয়াৰ ওপৰতে কৰি আছো সাইকোলজিৰ ওপৰত ষ্টক মাৰ্কেটৰ কোনোবা 2 এজন হয়তো জানে গতিকে মই একচুৱেলি ষ্টক মাৰ্কেট অকল এইটোৰ কাৰণে শিকোৱা নাই মই নিজেও কাৰণেও লাভালাভ হৈ আছে ঠিক আছে যদিও আপোনালোকে ভাবিছে যে মই ফ্ৰীতে অকল আপোনালোককে শিকাইছো মই নিজেও শিকি আছো ঠিক আছে মই অকল সাইকোলজি শিকি আছো ইয়াতে ষ্টক মাৰ্কেটৰ সাইকোলজি মানুহৰ বিহেভিয়াৰ কেনেদৰে ক'ত কি হয় যদি হৈ যায় 4-5 বছৰৰ পিছত আপোনালোকে গম পাব কিবা এটা এপ হয়তো আপোনালোকক পাই যাব পাৰে মোৰ পৰা যদি পাৰো ছাকচেছফুলি কৰিব পাৰো অকে তো ইয়াতে কি হ'ব এতিয়া তাৰপিছত সাইকোলজি তেওঁৰ হ'ব যিদিনা তেখেতৰ প্ৰফিট হ'বলৈ ষ্টাৰ্ট হ'ব তেখেতৰ মাইণ্ডত এতিয়া থাকিব যে মই অলৰেডি কিবা অলপ পালো মই ওলাও কাৰণ মই অলৰেডি লছ খাই থৈ দিছো ঠিক আছে আৰু যিদিনা লছ হ'ব ধৰিব তেখেতে আকৌ সেইদিনা কাটিব নোৱাৰিব তেখেতে প্ৰথমতে ভাবিব আৰু অলপ চাওঁ তলৰ পৰা ঘূৰিব পাৰে মাৰ্কেটটো তেখেতৰ এতিয়া নিজৰে বিশ্বাস নাথাকিব যিবোৰ ইণ্ডিকেটৰ ইউজ কৰিছিলে সেইকেইটা সঁচাকৈ তেখেতে বিলিভ কৰি আছিল নে সেইকেইটাৰ ওপৰত ডাউট হৈ যাব নাই মই নিজেও চাওঁ উঠিব পাৰে মাৰ্কেট তাৰমানে যোৱাৰ দিনা তেখেতে বেছি লছ কৰিব লাভ হোৱাৰ দিনা তেখেতে কম লাভ লৈ ওলাব কাৰণ তেখেতৰ অলৰেডি মাইণ্ডছেট চেঞ্জ হৈ গৈছে গোটেই আৰু শেষত গৈ সেই 1 লাখ টকাও কেতিয়াবা ডুবাব পাৰে নিগেটিভ হৈ যাব পাৰে তাৰপিছত গোটেই ট্ৰেডিং বাদ দি আৰু যদি কাৰোবাৰ পৰা ইনভেষ্টমেণ্ট শিকিব
আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব। গতিকে আপোনালোকে যিসকলে কৰি আছে তেনেকুৱা কাম নকৰিব, নিজৰ মাইণ্ড কণ্ট্ৰল কৰক। ট্ৰেডিঙত 80% মাইণ্ড গেম, বাকী 20% শিকিবলগীয়া আছে। বাকী একো শিকিবলগীয়া নাই ট্ৰেডিঙত, জাষ্ট এইবিলাক বস্তুৱে শিকাইছো, সেইখিনিয়ে হয়। কি চাব লাগে, কি কৰিব লাগে, ছাপৰ্ট ৰেজিষ্টেন্স জানিলে বহুত কথা জানি যাব, কিন্তু মাইণ্ডক কেনেকে কণ্ট্ৰল কৰিব সেইটোৱে ডিপেণ্ড কৰিব। আপুনি ৰিস্ক কেনেদৰে মেনেজ কৰিব, আপোনাৰ কিমান টকা লছ কৰিবলগীয়া আছে আপুনি আগতে ভাবিব লাগিব। আৰু এটা কথা গম পায় নে নাপায়, ট্ৰেডাৰ যিসকলে আহে তেখেতসকলে প্ৰথম মন্ত্ৰ হ'ব লাগে, মই লছ কৰিব আহিছো মাৰ্কেটত, লাভ কৰিব নহয়। ইনভেষ্টমেণ্টৰ উল্টা হ'ব, ইনভেষ্টমেণ্টত প্ৰফিট ল'ব আহে প্ৰথম দিনৰ পৰা। ট্ৰেডিঙত লছ কৰিব আহে, লছ কৰিবই লাগিব, নহ'লে শিকিবই নোৱাৰিব, হৈয়ে যায় লছ। লছ হোৱাৰ পিছত আপোনাৰ মাইণ্ড কেতিয়ালৈকে কাম কৰি থাকে সেইটোৱে আপোনাৰ ট্ৰেডিঙৰ মূল মন্ত্ৰ, FNৰ মূল মন্ত্ৰ। যদি আপোনাৰ লছ হোৱাৰ পিছত মাইণ্ডে কাম নকৰে তেতিয়াহ'লে আপোনাৰ কাৰণে FNO বা ইণ্ট্ৰাডে নহয়, আপুনি সেইটো নকৰিবই। আৰু দুবাৰমান ট্ৰাই কৰক কমকৈ। সেইকাৰণে স্মল কৈছিলো নহয়, স্মল এমাউণ্ট ষ্টাৰ্ট কৰক। আৰু ষ্টাৰ্ট কৰি যদি ভাবে বহুত দিনৰ পৰা মোৰ একো নহ'লেই, ট্ৰাই কৰি থাকক, কিন্তু বেছি লছ নকৰিব, যাতে আপোনাৰ টোপনি নাহে, ঘৰত গালি নাখায়। গালি নোখোৱা, টোপনি নোহোৱালৈকে যিমানখিনি পাৰে সেইখিনিহে লছ কৰিব। আৰু সেইকাৰণে কৈছো 4-5 বছৰ যদি মাৰ্কেটৰ গোটেই বিহেভিয়াৰ ষ্টাডি কৰে, তাৰপিছত যদি কৰে তেতিয়াহ'লে এইটো বেছি ভাল। কিন্তু ইমান কোনে ৰখিব, আজিকালি এইটো ইয়ং ল'ৰাবিলাকে ইমান ধৈৰ্য নাথাকে, গতিকে তেখেতসকলক না ক'ব ডাইৰেক্ট নোৱাৰি। গতিকে কৰে যদিও এমাউণ্ট বেছি লছ নকৰিব, কাৰণ আপোনাৰ যিমানখিনি কেপাচিটি আছে সেইখিনিয়ে লছ কৰিব। অ'কে, চ' এইখিনি আছিলে ট্ৰেডিঙৰ জাষ্ট ওপৰত 2 লাইন আৰু এটা বস্তু কৈ দিওঁ। স্যাৰ আপুনি এনেকে আমাক চেমিনাৰ বনাই কিনে দি থাকিব, আমি বহুত সোনকালে শিকি যাম। ট্ৰেডিঙত শিকোৱা বস্তুৱে নহয়, মই কৈছো এটা ট্ৰেডিং নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৰা বস্তু, জাষ্ট ৰুলখিনিয়ে কৈ দিছো। এতিয়া আৰু এটা বস্তু হ'ল আলফা আৰু বিটা কৈ দিছো, সেইদিনা জাষ্ট ইয়াতে ষ্টপ কৰিছো। আলফা আৰু বিটা কি হয়, এটা ইম্পৰ্টেণ্ট বস্তু ষ্টক মাৰ্কেটৰ। আলফা মানে কিমান আপুনি ৰিটাৰ্ণ পাই আছে কাৰ তুলনাত, ইণ্ডেক্সৰ তুলনাত। যদি ইণ্ডেক্সে আপোনাক 5% ৰিটাৰ্ণ দি আছে, কোনোবা এটা ষ্টকে 5তকৈ বেছি আপোনাক দিছে, তেতিয়াহ'লে আপোনাৰ সেইটো যিটো ৰিটাৰ্ণ সেইটো হ'ব আলফা। আৰু কোনোবা এটা ষ্টকৰ ভলিটিলিটি যদি 3 আছে, আপোনাৰ ষ্টকটো যদি ভলিটিলিটি 3তকৈ বেছি বা কম দিছে, তেতিয়াহ'লে সেইটো হ'ব বিটা। তাৰমানে বিটাক ৰিস্ক মেজাৰ কৰে বিটাৰে, আৰু আলফা ইউজ কৰে কিমান ৰিটাৰ্ণ পাইছে, প্ৰফিট কিমান পাইছে। গতিকে এই দুটা এটা পেৰামিটাৰ, ভিডিঅ' বনোৱা আছে, চাই ল'ব ডিটেইলছ। নেক্সট আৰু এটা কনচেপ্ট, GSM আৰু ASM বুলি দুখন লিষ্ট আছে। এই দুটা হ'ল সেবিয়ে এডিশ্যনেল চাৰ্ভিলেঞ্চ মেজাৰ কৰিবৰ কাৰণে ASM নামৰ এখন লিষ্ট দিয়ে, আৰু সেবিৰ আন এটা হাতিয়াৰ হ'ল গ্ৰেডেড চাৰ্ভিলেঞ্চ মেজাৰ। গ্ৰেডেড চাৰ্ভিলেঞ্চ মেজাৰ কিছুমান ষ্টেজ আছে, ষ্টেজবিলাকত সেই পাৰ্টিকুলাৰ ষ্টক এটা যদি কিবা এবনৰ্মেল বিহেভিয়াৰ কৰিছে, তেতিয়াহ'লে তাত কেইদিনমানত সোমাই দিব আৰু দি মনিটৰ কৰি থাকিব। আৰু সেইটো টাইমত কিছুমান ৰুল থাকে, সেই ষ্টকটোত কোনে ট্ৰেড কৰিব পাৰে বা কিমান চাৰ্কিট থাকে, এনেকুৱা কথা বস্তু থাকিব। ASM-তো থাকিব, GSM-তো থাকিব। ASM-ত চাৰ্কিট ফিল্টাৰ লগাই দিয়ে, কৈছিলো যে 5%, 10%, 20%। আৰু ASM-ত যেতিয়া এটা ষ্টক সোমাই গৈছে আপোনাৰ, তেতিয়াহ'লে FNOত যিটো আপুনি সেই লিভাৰেজ পাই বুলি কৈছিলো, 100 টকা 500 টকা বস্তু দি আছে, সেইটো বন্ধ কৰি দিব। আপুনি 100 টকাৰ 100 টকাই কিনিব লাগিব। তাৰমানে যেতিয়া এটা ষ্টক অপাৰেটৰ কোনোবাই সুধিছিলে প্ৰথমতে, সেইকাৰণে এইখিনি কথা কৈ দিছো। অপাৰেটৰ থকা বুলি যদি সেবিৰ এটা কি কয় এইটো ডাউন হৈ যায়, তেতিয়াহ'লে সেই কোম্পানীটোক এই লিষ্টত সোমাই দিয়ে। আপোনালোকে আজি মাৰিলে গম পাব গুগলত ASM লিষ্টত কোনকেইটা ষ্টক আছে। গতিকে সেইকেইদিনৰ কাৰণে এটা হেভিলি মনিটৰ কৰি থাকে সেবিয়ে, ক'ত কিমান বাই হৈছে, ক'ত কিমান চেল হৈছে, ষ্টকৰ প্ৰাইচ কিমান ওপৰলৈকে গৈছে, ষ্টকটো লো ভলিটিলিটি নে হাই ভলিটিলিটি, ক'ত ক্ল'জ হৈছে, কোনে কিনিছে, এই গোটেইবিলাক বস্তু চাই থাকে। কেতিয়াবা যে এই যে ইউটিউবাৰ কেইটামান কেইদিনমান আগতে ধৰিছিলে, এইবিলাক চাই পেলাই ধৰে তেখেতসকলে, যে কোনে ক'ত কিনি কেতিয়া কিনিব দিছিল, কেতিয়া চেল কৰিব দিছিল। গতিকে এইবিলাক অপাৰেটৰটো বাচিবৰ কাৰণে বা বচাবৰ কাৰণে আমাক একচুৱেলি ছেফগাৰ্ড দিয়ে ৰিটেইল ইনভেষ্টৰক। গতিকে তাৰ কাৰণে এই দুখন লিষ্ট GSM আৰু ASM সেবিয়ে মেইনটেইন কৰি থাকে। কৈছোৱে এইকেইটা
GSM ৰ ক্ৰাইটেৰিয়া 1 ক্ৰাইটেৰিয়া 2 এনেকুৱা থাকে আৰু ইয়াত ষ্টেজ 2 1 এনেকৈ কিবা কিবি থাকে আগতে শ্লাইড কেইটা পিছত লাগিলে লৈ ল'ব পাৰো কিন্তু তাত 250 দিব লাগিব আগতে কৈছো মই আৰু নহ'লে ভিডিঅ' পষ্ট কৰি চাই ল'ব লিখি ল'ব নেক্সট আকৌ GSM ত দুটা ASM ত আকৌ দুটা টাইপত থাকিব পাৰে এটা লং টাৰ্ম ASM আৰু শ্বৰ্ট টাৰ্ম ASM শ্বৰ্ট টাৰ্ম ASM লিষ্টত থাকিলে ষ্টকটো হয়তো 2-3 মাহৰ মূৰত ওলাই আহিব পাৰে আৰু যেতিয়া GSM ASM লিষ্টত সোমাই যায় ষ্টক মাৰ্কেটৰ ষ্টকটোৰ মুভমেন্ট কমি যায় প্ৰাইচ আগতে যদি বহুত স্পীডত গৈ আছিল এতিয়া হয়তো ৰখি যাব গতিকে ৰখি গ'লে আপুনি ট্ৰেডাৰ হিচাপে কাম নহ'ব ট্ৰেডাৰ বিলাক ওলাই যাব ইনভেষ্টৰে থাকিব পাৰে আৰু ট্ৰেডাৰ বিলাকে সেইটোত কাম কৰি ভাল নাপাব কাৰণ তাত চাৰ্কিট লগাই দিয়াৰ লগে লগে তেখেতৰ ফলত ভাল প্ৰফিট নাহে গতিকে লং টাৰ্ম আৰু শ্বৰ্ট টাৰ্ম দুটা টাইপ থাকে ASM ৰ এইখিনি বস্তু নেক্সট ডিফাৰেন্সটো কি হয় ইয়াতে ASM ৰ শ্বৰ্ট টাৰ্মত 2 মাহলৈকে থাকে মেইনলি কিছুমান ষ্টক তাৰপিছত ওলাই যায় আৰু কিছুমান ষ্টক দুই এজনে মোক সুধিছিলে আগতে কেইদিনমান আগতে এজনে সুধিছিলে যে কিছুমান ষ্টকক কিয় নলগায় ASM GSM ত মেইনলি কেইটামান এক্সেপশ্যনেল কেছ আছে আৰু তাৰ ভিতৰত PSU যিবিলাক ছেক্টৰ আছে সেই যে PSU ছেক্টৰ এতিয়া বহুত উঠিলে আজি 2 বছৰৰ পৰা যদি ASM GSM ত সোমাব পাৰিলেহেঁতেন তেতিয়াহ'লে ইমান স্পীড একে কম টাইমত নল'লেহেঁতেন কিন্তু এই PSU ASM লিষ্টত সোমাব নোৱাৰে নোসোমাই আৰু তাত 5% 10% 20% সেনেকুৱা চাৰ্কিট নলগাই কাৰণে ASM লিষ্টত নোসোমাই কাৰণে তেখেতসকলৰ মুভমেণ্ট কেতিয়াবা 20% হৈ গৈছে আৰু নেক্সট হ'ল ডেৰিভেটিভ FN ত নলগাই FN ত যিবোৰ ষ্টক আছে সেইবিলাকত ASM লিষ্টত নোসোমাই নৰ্মেলি আৰু ট্ৰেড টু ট্ৰেড মানে কি জানেনে ট্ৰেডাৰসকলক অপশ্যন ট্ৰেড টু ট্ৰেড ছেগমেণ্ট ট্ৰেড টু ট্ৰেড মানে কি কোনোবাই ক'ব নেকি নাজানো চাগে কৈ দিছো মই ট্ৰেড টু ট্ৰেড মানে ডেলিভাৰী বেচিছত ল'ব লাগিব এইবোৰ ষ্টক য'ত 100% পে' কৰিব ল'ব লাগিব আৰু BTST আপুনি ইউজ কৰিব নোৱাৰে BTST মানে কি আকৌ বাই টু ডে চেল টু মোৰ আজি যদি এটা ষ্টক কিনি আপুনি ভাবিছে নেক্সট ডে চেল কৰিম তেতিয়াহ'লে এই ট্ৰেড টু ট্ৰেডত থকা ষ্টকবোৰ আপুনি আজি কিনি কালি চেল কৰিব নোৱাৰে আপোনালোক কেতিয়াবা পাব এই প্ৰব্লেমটো ফেচ কৰিব হয়তো আপুনি কি ভাবিব যে আজি ষ্টকটো উঠি আছে কিনি দিওঁ কালি চেল কৰি দিম কালি চেল কৰিব নোৱাৰিব কাৰণ তাত ট্ৰেড টু ট্ৰেড ছেগমেণ্টত পৰে সেই ষ্টকটো গতিকে আপুনি বাই টুডে টুমৰো চেল কৰিব নোৱাৰিব অ'কে স্যাৰ সেইটো আমি ঠিক আছে আজি কিনি কিনে আমি কালি টুমৰো বিক্ৰী কৰিব নোৱাৰো তেতিয়া আমি কি তাৰ কাৰণে আকৌ 2-3 দিন ৰখিব লাগে নে ইণ্টাৰডে তাক চেল কৰি দিব লাগে না ৰখিব লাগিব নেক্সট পিছত চেল কৰিব পাৰিব টুমৰো পিছত তাৰ 2 দিন পিছত চেল কৰিব পাৰিব আৰু তেতিয়া ডেলিভাৰী ঠিক আছে তো এতিয়া আহিছো অকণমান জাষ্ট বিগিনাৰক কেনেদৰে ইউজ কৰে এইবিলাক বস্তু দেখাবৰ কাৰণে আকৌ কেইটামান ইয়াতে দেখাই লওঁ এতিয়া কৈ থাককচোন আপোনালোকৰ এক্সপিৰিয়েঞ্চ 2 মিনিটমান কওক মই অলপ ৰেষ্ট লওঁ কেনে লাগিল মাইক খোলাই আছে যিকেইটা আছে গোটেইকেইটা এটা এটা কওক অলপ চলপ এক্সপিৰিয়েঞ্চ ভালে লাগিল এই বেন কৰাটো কি বেন কৰা বুলি কৈছে কেতিয়াবা সেইটো যাতে ষ্টক বেন ASM GSM না ASM GSM এটা হয় তাত মনিটৰ কৰি যদি গম পাই যে এবনৰ্মেল কিবা বিহেভিয়াৰ আছে তেতিয়া বেন কৰে আচ্ছা বেন কৰিলে আমি ট্ৰেড কৰিব পাৰো নে নোৱাৰো কিনিব পাৰি নে নোৱাৰো বন্ধ হৈ যায় নোৱাৰে ঠিক আছে এইটো কৃষ্ণ আছিলে চাগে না কোন নিউজ আহা বুলি যে কয় নিউজটো ক'ত চাই ন আমি দেখোন একো নিউজ নাপাওঁ নিউজ ক'ত নিউজ ক'ত চাওঁ বহুত চেনেল আছে আৰু বহুত চাইটো আছে ঠিক আছে গুগলত মাৰিলেও পাই যাব আপুনি নিউজ কি কি চাব লাগে নিউজত কি লেটেষ্ট চাব নিউজ লাগে ষ্টক মাৰ্কেট মাৰি দিব আহি যাব নহ'লে আপুনি CNBC আৱাজ বুলি এটা টিভি চেনেলো আছে যদিও আমি ইয়াতে অপেনলি কোৱাটো উচিত নহয় কোনোবা এটা চেনেলক গতিকে তাতে মানে কোনটো বস্তু লক্ষ্য ডাইৰেক্ট ষ্টকৰ কথা কৈ দিয়ে নেকি বিজনেছ নিউজ চেনেল হয় এইবিলাক অকল বিজনেছৰ কথাই ফ'কাছ ষ্টক কিবা কিবি বণ্ড ষ্টক সেইবিলাক টেক্স হাবি যাবি CNBC আৱাজ চাব পাৰে আৰু বহুত কিবা কিবি আছে জি নিউজ আছে আৰু বহুত আছে ঠিক আছে নিউজ বিজনেছ আছে
চাব পাৰি। উম। কৃষ্ণই ক'লে আৰু কওক কোনোবাই যিকেইটা আছে ক'ব খুজিছে কেনে লাগিল, কি কথা, কোনখিনি ভাল লাগিল। নে ভাল লগাই নাই? ভাল লাগিল আৰু পাৰিলে বঢ়াব লাগে, নেক্সট ছেশ্যন আৰু কৰিব লাগে। ছাৰ ভাল লাগিছে আপোনাৰ মানে আপুনি ইমান ধুনীয়াকে সহজকে বুজাই দিছে ন, ত' উম, ৱৰ্কশ্বপটো কৰিও ভাল লাগিছে আৰু প্লাছ মানে মোৰ এটা ৰিকুৱেষ্ট আছিলে কি যদি অকমান হেণ্ডজ অন এক্সপিৰিয়েঞ্চ হৈ যায় তেতিয়া ছাৰ বেছি এতিয়া ভাল অকণমান আছে। দেখাই দিম, অকণমান দেখাই দিম জাষ্ট ঠিক কি আছে কৰিব মানে লাগিব অলপমান কি কথা। আইডিয়াটো পাতে মানে এতিয়া আপুনি কোৱা মতে আমি এনজেল ওৱান আৰু গ্ৰ' এপটো খুলি থোৱা আছে দেখাম কিন্তু মানে এঞ্জেল ওৱানত মই এঞ্জেল ওৱান চাইট খুলি থৈ দিছো, দেখাম এতিয়া। মানে সেই তাকে কামটো কেনেকৈ কৰে, যদি অকমান দেখাই দিয়ে তেতিয়া ভাল লাগিব। দেখাম সেইকাৰণে মই আজি অকণমান সোনকালে ষ্টাৰ্ট কৰিছো। যিটো ঠিক এটা আছে শিকিব ঠিক খুজিছে নিশ্চয় পাব। আজি হয়তো কমো ন, আছে মোৰ। মোৰ আৰু এটা কথা ক্লিয়াৰ নহ'ল। মই মানে এটা কথা জানিব খুজিছো, এই নিউজত যে চাই, নিউজত কি চাই? ডাইৰেক্ট ষ্টকটোৰ কথা কৈ দিয়ে নেকি যে আজি এইটো উঠিব? কি কয় তাতে কোৱাবিলাক কিনিবই নালাগে। নিউজত একো চাব নালাগে। আপোনাক যে 7 দিনত শিকালো সেইখিনি ইউজ কৰক। ৰিপিটেডলি 10 বাৰ চাওক ভিডিঅ' লাগিলে। আৰু যদি ভাবে শ্লাইড হেল্প হয় তেতিয়াহ'লে পইচা দি শ্লাইড কিনি লওক, 250 টকা, বেছি নহয়। তো নিউজত কি মই এটা কথা অলপ আগতে ক'লো, যিটো সকলোৱে জানে সেইটো কিনি লাভ নাই। আপোনালোকে কিনালৈকে লছে খাই যাব। সেইকাৰণে চাব পাৰে, হয়তো বহুতে সেইটো এক্সপিৰিয়েঞ্চ পাইছে। যিটো ষ্টক সদায় চলি থাকে, যিটো মুখে মুখে আছে, তেতিয়াহ'লে সেই ষ্টকটো আপোনাৰ কিনি লাভ নাই। আপুনি কিনাৰ লগে লগে বেলেগ বিলাকে চেল আৰম্ভ কৰিব। নিউজ ফ'ল' কৰে এক্সপিৰিয়েঞ্চ মানুহে। ঠিক আছে, মই যদিও এক্সপিৰিয়েঞ্চ নিজকে কোৱাটো ভাল নহয়, আমি কৰি জাষ্ট এটা ডিচিশ্যন লওঁ। একচুৱেলি মই যিটো ষ্টাডি কৰি আছো তাৰ লগত মেটচ কৰিছে নে নাই সেই নিউজটোৱে। আৰু যদি ভাবো যে ঠিকে আছে, এই নিউজটোৰ ভেলিডিটি মোৰ যিটো ষ্টাডি, মোৰ মতে যিটো হয় সেইটো হয়, সেইটোৱে কথাই কৈছে, তেতিয়াহ'লে সেইটো কিনিম মই। আৰু আমি গম পাই যাওঁ কিছুমান নিউজ বা কিছুমান ৰিপৰ্টো আহে, ৰিপৰ্ট দি থাকে যে কিছুমানে ৰিপৰ্ট দিয়ে যে এইটো ষ্টক কিনক, এইটো উঠিব। সেইবিলাক আচলতে মডিফিকেশ্যন কৰিবৰ কাৰণে ক'লে বহুতেই। কেতিয়াবা ৰেজিষ্ট্ৰেশ্যনত বাই কৰিব দি দিয়ে, সেইটোত আমি নিকিনো। যদি ছাপৰ্টত যদি বাই কৰিব ভেলিড ৰিজন দিয়ে, তেতিয়াহ'লে আমি কিনিম। তাৰমানে আল্টিমেটলি মই 7 দিনত যি শিকিলো সেইখিনিয়ে আপোনালোকৰ অস্ত্ৰ হ'ব লাগে। নিউজটো পিছৰ কথা। নিউজ ট্ৰেডিঙত আপোনালোকে কেতিয়াবা হেল্প কৰিব। সেই নিউজটো গম পোৱাৰ আগতে আপোনালোকে অলৰেডি চাৰ্টত আপুনি গমেই পাব যে কি হ'ব গৈ আছে। চাৰ্ট আৰু নিউজে দুটাই যেতিয়া একেলগে কাম দিব, তেতিয়াহে আপোনাৰ প্ৰফিট হ'ব। অকল নিউজ চাই আপুনি নিউজৰ পিছত নদৌৰিব, যদি মোৰ পৰামৰ্শ বিচাৰে তেতিয়াহ'লে। নিউজ চাই আপোনাৰ যিটো ষ্টাডি, মেইন বস্তু ষ্টাডিটোহে। আপোনালোকে, মই ৰাতিপুৱা কৈছো ৰিভাইজ কৰক, কিন্তু মই চাইছো চেনেলত ভিডিঅ' চোৱা মানুহ এটা আছিলে আজি নতুনকৈ চোৱা, ৰিপিট কোনো কৰি চোৱা নাই, মই গম পাইছো। তাৰমানে জাষ্ট মই চব দি দিম বুলি ভাবিলে বহুত ভুল কথা হ'ব। ঠিক আছে, আপোনালোকে প্ৰত্যেকখন শ্লাইডতে এটলিষ্ট 10-15 মিনিট টাইম দিব লাগিব। টোটেল 130 নে 40 শ্লাইড আছে ইয়াতে, বুজি পাইছে? আল্টিমেটলি এইটো শিকাৰ পিছতহে নিউজে কাম দিব। অকল নিউজ চাই আকৌ ভুলেই হ'ব আপোনাৰ। আকৌ 6 মাহ 1 বছৰ আপোনাৰ আৰু দৌৰি থাকিব লাগিব। এই কোৰ্চটো শেষ হ'ল যেতিয়া আপোনালোকে প্ৰথমতে এই কোৰ্চটো আকৌ এবাৰ চাওক, লাগে লিখি লওক। প্ৰত্যেকটা বস্তু কি কি কৈছিলো মই সেইটো কথা শ্বৰ্ট কৰি লিখি লওক। লিখি লৈ তাৰপিছত নিজে কামত আগবাঢ়ক, তেতিয়াহে আপুনি হয়তো এক্সপাৰ্টৰ ফালে যাব পাৰিব। নহ'লে আপুনি পিছত কাৰোবাৰ পৰা সুধিব লগা হ'ব। সুধিব অভিয়াছলি লাগিব। জানি সোধা আৰু নাজানি সোধা বহুত ডিফাৰেঞ্চ থাকে। ঠিক আছে, ময়ো সুধো কাৰোবাক কেতিয়াবা, কিন্তু মই অলৰেডি নিজৰ ষ্টাডিটো ইউজ কৰি লৈ পেলাই কাৰোবাক সুধো। তেখেতেও যদি মই যিটো ভাবিছো, মোক এজন ফ্ৰেণ্ডে সুধি থাকে শিলচৰত তেখেতৰ ঘৰ, তেখেতে মোতকৈ বেছি টকা ইনভেষ্ট কৰে মাৰ্কেটত, কিন্তু মোক ফোন কৰে প্ৰায়। কিয় কৰে মই নাজানো, তেখেতে জানি কৰে নে নাজানে, কিন্তু মোৰ এনেকুৱা লাগে জাষ্ট কনফাৰ্মেশ্যন এটা লয় যে মই কি কৈ আছো আৰু তেখেতে কোনটো ভাবিছে সেইটো হৈছে নে নাই। গতিকে তেনেদৰে জাষ্ট কনফাৰ্মেশ্যনৰ কাৰণেহে বহুতে সোধে, কিন্তু আপুনি একো নাজানি সুধিলে হয়তো মোক কেনেদৰে 100% বিশ্বাস কৰি ল'ব আপুনি, আৰু কৰাটো উচিতো নহয়। গতিকে সেইকাৰণে মই আচলতে আপোনালোকক কিছু শিকাবৰ কাৰণে প্ৰয়াস কৰিলো। কিমান পাৰিলো গম নাপাওঁ, বাট যত্ন কৰিছো মোৰ ফালৰ পৰা যিমানখিনি, এটলিষ্ট এজন বিগিনাৰক যিখিনি লাগে সেইখিনি হয়তো মই দিব পাৰিছো বুলি মই ভাবিছো। এক্সপাৰ্টৰ কাৰণে হয়তো আপোনালোকৰ পিছত আকৌ নেক্সট লেভেলৰ কেতিয়াবা ৱৰ্কশ্বপ কৰিম, আৰু আপোনালোকে তেতিয়ালৈকে মই ভাবিছো এইখিনি ষ্টাডি কৰিলে আপোনালোকৰ এক্সপাৰ্ট হৈ যাব। ঠিক আছে। আছে।
এইকেইখন লাইট চাউথৰে হয়। ইয়াৰ পিছত মই এনজেলৰ এপ খুলিম। ছাপৰ্ট ৰেজিষ্টেঞ্চ কেনেদৰে আপুনি চাব পাৰে, এইটো জাষ্ট এটা এক্সাম্পল। একজেক্ট আৰু ছাপৰ্ট ৰেজিষ্টেঞ্চ এটা লাইন বুলি নধৰিব আৰু এটা প্ৰাইচ বুলি নধৰিব, এটা জোন বুলি কয়। ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ জোন যিহেতু ৱেনি, তাৰমানে যদি এইটো চাওক, মই তলত ছাপৰ্টৰ লাইনডাল ৰাখিছো আৰু চাইডত প্ৰাইচটো দেখা পাইছে 26,105.6, তাৰমানে 2,656 ৰুপিছৰ এটা ছাপৰ্ট লাইন এটা টানিছো। আৰু এইটো কালাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লাইভ চাৰ্ট হয়। লাষ্ট ডেট এইডাল ক্লজিং হৈছিলে। গতিকে এই যে 2656 একজেক্ট এই প্ৰাইচটোৱে নাভাবিব। ইয়াৰ পৰা 10 পইণ্ট আৰু তলৰ ফালে 20 পইণ্ট বা ওপৰৰ ফালে 10 পইণ্ট যদি আপুনি লং টাৰ্মত চাই আছে সেইটো চাব লাগিব। তাৰমানে 2630 পৰা 2770লৈকে আপোনালোকে এটা এইটো ছাপৰ্ট জোন বুলি ধৰক। এই কোনোবা এটা ভেলুত আহিব পাৰে, একজেক্ট নাহিব। একজেক্ট লাগে ইণ্ট্ৰাডে কৰাৰ কাৰণে, সেইকাৰণে মই কৈছো ইণ্ডিকেটৰ কিবা কিবি চাব লাগিব। আৰু এইডাল 5 মিনিট 15 মিনিটত কৰি ল'ব লাগিব, এইটো দেখাম কেনেকে কৰে। ঠিক আছে, চ' এইটো ইয়াতে যে একজেক্ট হ'ব এনেকুৱা নহয়। এটা এইখিনিত ধৰক এটা জোন এটা আছে যিটো ছাপৰ্ট জোন, আৰু ওপৰত ক'ৰ পৰা আহিব পাৰে 3000ত মই দেখা পাইছো, ইয়াতে দেখিছো 3000 ৰেজিষ্টেঞ্চ জোন, এটাৰ ওপৰত ৰেজিষ্টেঞ্চ, এডাল মই নিজে মাৰিছো। ঠিক আছে, এপত খুলি পেলাই। তো এইডাল ইয়াৰে আশে পাশে হ'ব পাৰে, হয়তো অকণমান ওপৰতো যাব পাৰে, তলতো যাব পাৰে। ইয়াৰ পৰা যদি ব্ৰেকআউট দিয়ে ওপৰৰ ফালে গুচি যাব। এই ব্ৰেকআউট কেনেদৰে দিয়ে, এইবিলাক ট্ৰেডাৰ বিলাকে আৰু বহুত কিবা কিবি ইউজ কৰে। তেনেকৈ মই দুটামান ইণ্ডিকেটৰৰ কথা ক'লো, আৰু নিজৰ এক্সপিৰিয়েঞ্চ আগৰ বিহেভিয়াৰ চাব লাগিব। ষ্টক মাৰ্কেটত বিহেভিয়াৰ ৰিপিট হয় বুলি আমি আগৰ ছেশ্যনটো কৈছো। গতিকে এই দুডাল হ'ল ৰিলায়েন্স ইণ্ডিয়াৰ ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ জোন, জাষ্ট এতিয়া বৰ্তমান। হয়তো ৰিলায়েন্স ইণ্ডিয়া তললৈকে আহিলে কেইদিনমানৰ পিছত 2650 জোনত আহিবও পাৰে, 50 বা 30 বা 70 জোনত, বা প্ৰথমতে 2800ত আহিব, তাৰপিছত আকৌ যদি তলত আহে তেতিয়াহ'লে এই জোনৰ পৰা আকৌ ছাপৰ্ট লৈ ওপৰলৈকে যাব পাৰে। আৰু তলফালে চাওক, এডাল মই RSI কৈছো, দেখিছে নে? RSI অলপ আগতে কৈছিলো। ৰিলায়েন্স ইণ্ডিয়া কেইদিনমান আগতে 3100লৈকে গৈছিল, তেতিয়া RSI ক'ৰ পৰা গৈছে চাওক, 80লৈকে। এইটো চাওক পইণ্টটো, কাছৰডাল দেখিছে নে? মোৰ কাছৰ মোক কৰি আছে যে, দেখিছো চাওক 80 RSI ক্ৰছ কৰাৰ লগে লগে চাওক এইবাৰ ঘূৰিছে। ইয়াতে চাওক 80ৰ কাষত, ধৰক এইটো 75, ইয়াতে আগত চাওক 80, আকৌ আগত চাওক এইটো 75 ধৰক, এইটো 80। চাওক প্ৰত্যেকবাৰে আগৰ বিহেভিয়াৰ চাই পেলাই ক'ব পাৰো যে আমি ৰিলায়েন্স এতিয়া যেতিয়াই 80ৰ কাষত যায় বেছি স্পীডত, তেতিয়াহ'লে তাৰ পৰা তললৈকে আহিব পাৰে। এই RSI কিমান পাৱাৰফুল অস্ত্ৰ, দেখিছে নে? তো এইডাল এতিয়া RSI আছে 64.09ত। গতিকে ইয়াৰ পৰা ইয়াতে কৰবাত ছাপৰ্ট লৈ ওপৰতো যাব পাৰে, তলতো যাব পাৰে, আমি ক'ব নোৱাৰো। বাট একদম যেতিয়া ওপৰত যাব, তাৰমানে 70ৰ ওপৰত অভাৰবট জন হৈ যায়। আৰু তলত চাওক, তলৰ ফালে চাওক 40, এইডাল চাওক 40, 40, 40, এইটো 40, এইটো 40ৰ কাষত অকণমান তলত গৈছে, এইটো 40ৰ অকণমান তলত গৈছে, মানে 30 ধৰক। 30ৰ তলত এই ইয়াতে গৈছিলে এবাৰ, তাৰমানে সেইবাৰ কিবা বহুত বেয়া কথা চলি আছিল তেতিয়া। ৰিলায়েন্সৰ চাগে তেতিয়া 1800 নে কিবা 2000লৈকে গৈছিলে। ঠিক আছে, তো তেনেদৰে তলত যোৱাৰ পিছত আপোনালোকে ইয়াতে একচুৱেলি ৰিলায়েন্স যিহেতু এটা লং টাৰ্ম ষ্টক, আকৌ কৈছো ডিছক্লেমাৰ, জাষ্ট এইবোৰ এক্সাম্পলে। এইটো ৰিলায়েন্স আজি কিনি নিদিবগৈ মোৰ কথা শুনি, জাষ্ট মই এক্সাম্পল লৈছো এইবিলাক। এইটো ষ্টক ভাল বেয়া মই কোৱা নাই ইয়াতে। তো ইয়াতে যদি কোনোবাই কিনিলেহেঁতেন তলত যোৱাৰ কাৰণে, তেতিয়াহ'লে তাৰ পিছতে চাওক কিমান ওপৰলৈকে গৈছে ৰিলায়েন্স। এইবিলাক চাওক ইয়ালৈকে গ'ল। তো জাষ্ট এইবিলাক এটা এটা এক্সাম্পল। ঠিক আছে, HDFC চাওক এইফালে এইটো ছাপৰ্ট জোন বুলি ধৰে যদি, এতিয়া ক্লজিং হৈছে চাগে 1549 ৰুপিছত লাষ্টত। গতিকে ছাপৰ্ট জোন জাষ্ট অকণমান আগতে ব্ৰেক কৰিছে। এতিয়া ইয়াতে নেক্সট ডে মানডে ৰিটেষ্ট কৰিব নে নাই ছাপৰ্ট জোন, সেইটো চাব লাগিব। ছাপৰ্ট জোনৰ তলত যদি গুচি আহে, তাৰমানে আকৌ HDFC তলত অহাৰ চান্স আছে। যদি ইয়াৰ পৰা এতিয়া আমি কনফাৰ্মেশ্যন পোৱা নাই, জাষ্ট ইয়াতো এটা ছাপৰ্ট আছে চাওক, এইডাল যে দেখিছো মই, এইটো এটা ছাপৰ্টে হয়। আল্টিমেটলি এইখিনি জোন বুলি ধৰি লৈছো মই। গতিকে ইয়াৰ পৰা যদি ওপৰলৈকে যায়, তেতিয়াহ'লে ৰিলায়েন্স HDFC 1700 লেভেললৈকে যাবৰ কাৰণে শক্তি থাকিব পাৰে, তাত ষ্ট্ৰেংথ আছে। আৰু যদি ইয়াৰ পৰা এইখিনি কৰবাত যিটো ছাপৰ্ট জোন, এডাল আগডালে অকল ছাপৰ্ট বুলি নাভাবিব, মই আকৌ কৈছো এইখিনি যিখিনি ৰখিছে, এইখিনিৰ পৰা যদি তলত গুচি আহে, তেতিয়াহ'লে নেক্সট ছাপৰ্ট আকৌ তলত কৰবাত ক্ৰিয়েট কৰিব, এইডাল তেতিয়া ৰেজিষ্টেঞ্চৰ কাম কৰিব। বুজি পাইছে কি কৈ আছো?
নতুন কেইজনে বুজি পাইছে কি পাইছো ইয়াতে চাওক RSR মতে কিন্তু আকৌ এই GFC ওপৰত যোৱা শক্তি আছে এতিয়াও RSR চাওক অনলি 54 আছে নৰ্মেলি RSR ইয়াতে কেতিয়াবা 70 পৰা আহিছে কেতিয়াবা 80 পৰা আহিছে এইবিলাক চাওক এইবিলাক এইটো হয়তো 70 মান আছে এইটো 80 আছে গতিকে RSR মতে এই GFC আকৌ হয়তো ওপৰলৈকে যাব পাৰে যদি মাৰ্কেটে সাপোৰ্ট কৰে আৰু এই GFC ইয়াতে কাম কৰিব চাব আপুনি নিউজ যে সুধিছিলে এই GFC নিউজ আছিল আৰু মাৰ্কেটত RSR তলত আছিল তাৰমানে সি দৌৰিবৰ কাৰণে ৰেডি আছিলে অলৰেডি নিউজো পাই গ'ল সেইকাৰণে দৌৰিছে এনে দৌৰা নাই কোনোবাই যদি ক'লে হ'ল তাত চেল কৰিব তেতিয়াহ'লে আমি নিউজ পালেও চেল নকৰো তেতিয়াহ'লে ঠিক আছে সেইবোৰ বস্তুত নিউজে কাম দিয়ে ইয়াতে এতিয়া আহিছো ষ্টক ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে কি কি চাব লাগে আমি ইমান দিন যে শিকালো ফাণ্ডামেণ্টেল এইটো এটা টেকনিকেল খতম ঠিক আছে টেকনিকেল জাষ্ট মই ইয়াতে সমাপ্ত কৰিছো জাষ্ট আকৌ আপোনালোকক লাইভ হেৰিত কেনেকে কৰে সেইটো দেখাই দিম কিন্তু ইয়াতে প্ৰেজেণ্টেশ্যনটোত মই অকণমান আপোনালোকক ফাণ্ডামেণ্টেল এইটো গ্ৰ'ৰ ইণ্টাৰফেচ ঠিক আছে গ্ৰ'ৰ ইণ্টাৰফেচত আপোনালোকে দেখিব এইটো ইনফোচিছৰ ফাণ্ডামেণ্টেল ষ্টাডি মাৰ্কেট কেপ কি হয় এতিয়া আপোনালোকক সুধিম কেইজন আছে চাই লওঁ ৰ'ব আজি চাগে মানুহ কম অকে যিকেইজনে আছে মাইক অন কৰি ল'ব আপোনালোকক টেষ্ট ল'ম এতিয়া মই একো নকওঁ আপোনালোকে ক'ব মাৰ্কেট কেপ ইমান আছে এইটো লাৰ্জ কেপ নে স্মল কেপ আৰু নকয় যদি মই ইয়াতে চেচন বন্ধ কৰি আৰু পোষ্ট কৰোঁ আৰু মানুহো নাই আৰু শিকাওঁ আৰু মাইক লাৰ্জ কেপ অকে অকে পি চাওক আৰু ইণ্ডাষ্ট্ৰি পি চাওক ইণ্ডাষ্ট্ৰি পি কিমান 30 সেইকাৰণে মই আজি ৰিভাইজ কৰিব দিছিলো আপোনালোকক নকৰিলে কথা নুশুনিলে অলপ ইণ্ডাষ্ট্ৰি পি 30 আছিলে আৰু পি কিমান ইয়াৰ 25 ভেলুৱেশ্যন কম নে বেছি তাৰমানে ডিছকাউণ্টত আছে নে কোম্পানীটো ডিছকাউণ্টত আছে ডিছকাউণ্ট আছে ইণ্ডাষ্ট্ৰি ভেলুটো কমত আছে পিবি ৰেচিঅ কি আছিলে পিবি ৰেচিঅ 8 আছে প্ৰাইচ টু বুক ভেলু কিমান আছে 168 এই দুটা যিটো প্ৰাইচ আৰু বুক ভেলুৰ ৰেচিঅ হ'ব ইমানত আছে এইটো এটা ভাবি লওক ইনফোচিছে ডিভিডেণ্ড দিয়ে 2.30% তাৰমানে আপুনি কোৱাৰ্টাৰলি বা ইয়াৰলি আপুনি ইনফোচিছৰ এটা ডিভিডেণ্ড প্ৰফিট যিটো সিহঁতে পাব সেইটো আপোনাৰ একাউণ্টত সোমাই যাব যদি ইনফোচিছৰ শ্বেয়াৰ আপুনি হোল্ড কৰি থাকে আৰু চি কৈছিলো আৰু চি ইয়াতে গ্ৰোথ নেদেখায় আৰু দেখায় আৰু কি হয় মই কৈছিলো আৰু চালে চাফিচিয়েণ্ট আৰু কি হয় ৰিটাৰ্ণ অফ ইকুইটি এইটো বহুত পাৱাৰফুল হয় এই গোটেই ফাণ্ডামেণ্টেলৰ ভিতৰত ৰিটাৰ্ণ অন ইকুইটি আৰু পি আৰু ইণ্ডাষ্ট্ৰি পি চালে চাফিচিয়েণ্ট একো চাব নালাগে ভাল কোম্পানী যদি হয় ৰিটাৰ্ণ অন ইকুইটি 30% আছে এতিয়া ৰিটাৰ্ণ অন ইকুইটি বেছি আছে নে কম আছে কেনেকে গম পাম ৰিটাৰ্ণ অন ইকুইটি হিচাপে ইনফোচিছটো ভাল নে বেয়া কেনেকে গম পাম আন এটা এই চেক্টৰৰ কোম্পানী চাব লাগিব যিটো লাৰ্জ কেপে হয় বা আন দুটা তাৰমানে এই চেক্টৰটো কি কোম্পানী আছে ডাঙৰ কোম্পানী কৈছিলো যে এটা ফাণ্ডামেণ্টেল ষ্টাডি কৰাৰ কাৰণে প্ৰথমতে কি চাব লাগে প্ৰথমতে গোটেই কাণ্ট্ৰি বা ৱৰ্ল্ডৰ ইকনমি কেনেদৰে চলি আছে কি চলি আছে সেইটো চাব লাগে তাৰপিছত এটা চেক্টৰ বাছি ল'ব লাগে যিটো চেক্টৰত ইনভেষ্ট কৰিম যদি মই IT চেক্টৰ বাছি লওঁ এইটো এক্সাম্পল হিচাপে তেতিয়াহ'লে IT চেক্টৰ কি কোম্পানী ডাঙৰ কোম্পানী আছে নাম লৈছো মই কিন্তু ডিসক্লেমাৰ লগতে দি দিছো মোৰ ফালৰ পৰা বাইং বা সেলিং একো নাই TCS ইনফোসিস HCL টেক উইপ্ৰো এইবোৰ এই লেভেলৰ কোম্পানী লাৰ্জ কেপ কোম্পানী হয় আৰু এইকেইটাৰ আৰু চাই ল'ব আপোনালোকে কোনটোৰ আৰু কম আছে আৰু পি কোনটোৰ বেছি আছে কম আছে গোটেইকেইটা ইণ্ডাষ্ট্ৰি একে দেখা পাব আপুনি ইণ্ডাষ্ট্ৰি সেম ইণ্ডাষ্ট্ৰি হলে ইণ্ডাষ্ট্ৰি পিটো একে দেখিব গোটেইকেইটা 30.17 যিমান 30.17 কোম্পানী আছে গোটেইকেইটা এই কেটেগৰী কোম্পানী হয় লাৰ্জ কেপ IT সেক্টৰৰ কোম্পানী ঠিক আছে তেতিয়া তাৰ ভিতৰত যিটো কম আছে সেই কোম্পানীটো তাৰমানে সেই সেক্টৰত বেছি প্ৰফিট দি আছে সেইটো টাইমত আপুনি যিটো টাইমত চাই আছে ঠিক আছে এনেদৰে চাব লাগে ফাণ্ডামেণ্টেল ষ্টাডি কৰিব লাগে
আৰু ৰাইট চাইডে এখন দিছো আপোনালোকক যে কৈছিলো শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ, মানে কোন ইনভেষ্টৰে কিমান শ্বেয়াৰ কিনি থৈ দিছে, কিমান পাৰ্চেণ্ট। ইয়াতে ইনফোচিছত ফৰেন ইনভেষ্টৰ FII 33.69% ষ্টেক লৈ থৈছে। ৰিটেইলাৰে 18.33%, মিউচুৱেল ফাণ্ডে 18.29%, আদাৰ ডমেষ্টিক ইনষ্টিটিউচন হয়তো কোনোবা মুকেশ আম্বানী বা ৰিলায়েন্সৰে হওক বা কোনোবাই হওক সেইবিলাক কৰিব, বা কোনোবা ডাঙৰ মানুহে কিনিব পাৰে, কিন্তু লোকেল ইণ্ডিয়াৰ ভিতৰত তেখেতসকলে লৈ থৈছে 14.91, আৰু প্ৰমোটাৰ তাৰমানে ইনফোচিছৰ যিটো প্ৰমোটাৰ তেখেতসকলে 14.78% ইনভেষ্ট কৰি থৈছে। গতিকে এই কোম্পানীটোৰ শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ ভালনে বেয়া? ভাল। কিয় ভাল? কাৰণ সকলো টাইপৰ মানুহে ইণ্টাৰেষ্টেড হয় এই কোম্পানীটো কিনিবৰ কাৰণে, আৰু অকল ৰিটেইলাৰ মানে এই আমাৰ নিচিনা অকল মানুহবোৰে কিনি থৈ দিয়া নাই, তেখেতসকলে কমেই পাইছে। তাৰমানে মাৰ্কেটত ফ্ৰী ফ্ল'ট শ্বেয়াৰ কম আছে, ঠিক আছে, চবে লৈয়ে থৈ দিছে। ৰিটেইলাৰৰ কাৰণে অলৰেডি 18.33% আছে। যদি ৰিটেইলাৰ আপুনি ময়ো হওক গোটেইখিনি চেল কৰি দিলেও ষ্টকটো বহুত বেছি তল বা ওপৰত নহয়, কাৰণ ভলটিলিটি কম হ'ব, কাৰণ লাৰ্জ কেপ কোম্পানী, ঠিক আছে। তো সেইকাৰণে মই শ্বেয়াৰ হোল্ডিং পেটাৰ্ণো চাইছো। নেক্সট আন এটা কোম্পানী আপোনালোকে নিজে ক'ব, মই একো নকওঁ। এইটো পাৰ্চিষ্টেণ্ট চিষ্টেম। এইটো কোম্পানী ভালনে বেয়া? শ্লাইডটো অলপ ডাঙৰ কৰি দিবচোন, ধৰিব পৰা নাই। ঠিক আছে। ফাণ্ডামেণ্টেল ষ্টাডি কৰি কওক, লাৰ্জ কেপ নে স্মল কেপ নে কি কেপ? এইটো লাৰ্জ small কেপ, লাৰ্জ কেপ। কোম্পানীটো লাৰ্জ কেপ স্যাৰ। লাৰ্জ কেপ। লাৰ্জ কেপ মাৰ্কেট আৰু কেপ চালে লাৰ্জ কেপ বোলে লাগিব আপোনালোকৰ, কিন্তু এইটো মিড কেপ হয়। লাৰ্জ মাৰ্কেট কেপ চাইছে? মই সেইদিনা কৈছিলো যে অকল মাৰ্কেট কেপ চালেই আপোনালোকে লাৰ্জ কেপ নে মিড কেপ ধৰিব নোৱাৰিব। একচুৱেলি CAB ৰুল ফটো যদি কৰে এইটো মিড কেপ হয়, কাৰণ আপোনাৰ 100টাৰ ভিতৰত পাৰ্চিষ্টেণ্ট চিষ্টেম নাহে, ঠিক আছে। 61,573কৈ ওপৰত 100টা কোম্পানী আছে, ইয়াতকৈ বেছি মাৰ্কেট কেপত, ঠিক আছে। 1ৰ পৰা 100টা কোম্পানীয়ে লাৰ্জ কেপ, গতিকে এইটো মিড কেপত পৰিব। চ' মই তিনিটা লাগিছো, এটা মিড কেপ, এটা স্মল কেপ আৰু লাৰ্জ কেপ। গতিকে এইটো চাওক। আকৌ IT চেক্টৰলৈ, সেইকাৰণে আপোনালোকে ইণ্ডাষ্ট্ৰি পি দেখিছে 30.17, একে আছে। কোনোবা এটা কওক, মই কিমান কম, মইতো কৈয়ে দিছো কেনেকে কি চাই। কয়, ইয়াৰে ROE-টো কম কিন্তু পি ৰেচিঅ'টো বেছি। পি তাৰমানে বেছি, ডিমাণ্ড বেছি আছে। সেইদিনা কৈছিলো যে আলু আৰু সোণা একে প্ৰাইজত কিনিব গলে নহব। ডিমাণ্ড কেতিয়াবা যদি বেছি থাকে তেতিয়াহলে বেছি দামত হলেও বস্তু কিনিব লাগিব। আপোনাক কোনোবা আলু বিক্ৰী কৰিব খুজিছে আৰু কোনোবাই সোণা বিক্ৰী কৰিব খুজিছে, আপোনাৰ পৰা 10,000 টকা বিচাৰিছে। 10 কিলো আলু দিব, সোণা 10 কিলো নিদিয়ে বাৰু, কমাই দিব। কিন্তু কোনটো ল'ব আপুনি, সোণা ল'ব নে আলু ল'ব? নলওঁ। নালাম স্যার, গোল্ড গ'ল ল'ব। তো সেনেকুৱা কথা। যিহেতু এটা মিড কেপ কোম্পানী, ঠিক আছে, তাৰ পটেনচিয়েল সেই হাই কেপ কোম্পানীতকৈ গ্ৰোথটো বেছি থাকে, ঠিক আছে। ফিউচাৰত এই কোম্পানীটো লাৰ্জ কেপ হোৱাৰ চান্স আছে, গতিকে তাক ডিমাণ্ড বেছি থকা বুলি মানুহে এইটোত বেছি টকা দিও লৈ আছে, ঠিক আছে। ইনফোচিছে অলৰেডি বহুত ডাঙৰ কোম্পানী হৈ গৈছে, গতিকে মানুহে ভাবিছে সেইটোত আৰু বহুত বেছি হয়তো স্পীডত কোম্পানীটো নাযাব। যদিও সেইটোৰ ভেলুৱেশ্যন কম হৈ আছে, তাতকৈ ইয়াক ভেলুৱেশ্যন বেছি দিছে মাৰ্কেটে দিছে, মানে আমি দিছো, আপুনি দিছে, ডাঙৰ মানুহ কোনোবাই দিছে, ঠিক আছে। সেইকাৰণে অকল ROE চাই পেলাই আপুনি আজি দিছিলো মই ইজ এনাফ, মাত্ৰ 2টা মানুহে চাইছে। মই যিবিলাক বস্তু আগে পিছে লাগে গোটেইখিনি বস্তু দি আছো, কিন্তু চোৱা নাই মানুহে। মানে এতিয়াও আপোনালোকৰ 100% শিকাৰ মন অহা নাই ষ্টক মাৰ্কেটৰ বিষয়ে, যদিও মই কষ্ট বহুতখিনি কৰিলো, কিন্তু ফল বেছি নাপালো। সেইটো বেয়াও লাগিছে অকণমান, কাৰণ মই এনেই দি থকা সেইটো কথা নাছিলো। নহয়, সেইটো কথা নহয়, লাহে লাহে আমি কৰি আছো, যিহেতু ভালকে বুজি পোৱা নাই, মানে ষ্টাৰ্টিং খিনি মই ভালকে দি বুজি পোৱা আছিলো নাই। কিয়, সেইখিনি বস্তু এটা সেইটো চাম বাৰু। কামত আহি আছে কাৰণে মই কৈ আছিলো আচলতে।
আৰু ইজ চাম নট চাম এনাফ বুলি মই বাপৰে। আজি এটা ভিডিঅ' দিছো, আপুনি চাই ল'ব কি চাব লাগে লগতে। অ'কে, চ' এইটো বুক ভেলু ইমান আপোনাৰ চাওক তলফালে ফেচ ভেলু 5। ফেচ ভেলু শিকাইছিলো যে কওকচোন কি হয়, এইটো স্প্লিট হৈছে নে হোৱা নাই? আৰু কেইবাৰ এইটো স্প্লিট এবাৰ হৈছে? স্প্লিট হৈছে। অ'কে, যদি 10 আছিলে 5 হৈ গ'ল, তাৰমানে কিমান Five. কিমান স্প্লিট হৈছে? 2:1। কেইদিনমান আগতে 2:1 হৈছে স্প্লিট। তাৰমানে ইয়াৰ প্ৰাইচ একচুৱেলি 3996 নহয়, ইয়াৰ প্ৰাইচ এতিয়া হ'ব লাগিছিলে 8000। 2:1 স্প্লিট হৈ আহিছে, ফেচ ভেলু 5 হৈ আছে। সেইকাৰণে ৰিপিট কৰিব দিছিলো, বহুতে কৰা নাই ৰিপিট শ্লাইড বিলাক। ফেচ ভেলু কি পাহৰি গৈছে চাগে বহুতে। চ' একচুৱেলি ইয়াৰ প্ৰাইচ 8000 এতিয়া, যদিও এতিয়া 3996 দেখাই আছে, কাৰণ ফেচ ভেলু 5। গতিকে আপোনালোকে সেইকাৰণে কৈছো, অকল ষ্টকৰ প্ৰাইচ চাই পেলাই আপুনি কোম্পানীটো ভাল নে বেয়া ক'ব নোৱাৰে, ফাণ্ডামেণ্টেল ষ্টাডি কৰিবই লাগিব। অ'কে, ডিভিডেণ্ড অকণমান আছে তাৰ, ডেপ্ট আছে, চাওক ডেপ্ট টু ইকুইটি ৰেচিঅ' মই কৈছিলো না, থাৰ অকণমানহে আছে, তাৰ ইমান ডাঙৰ কোম্পানী এটা, মিড কেপ কোম্পানী, বা থাৰ মাত্ৰ 0.13 আছে। গতিকে এইটো ভাল কোম্পানী বুলি ক'ব পাৰি, যদিও মোৰ ৰিকমেণ্ডেশ্যন নহয়। আপোনালোকে নিজে ষ্টাডি কৰি ল'ব আৰু ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। নেক্সট এইটো 0.13% নে এইটো কি? ডেপ্ট টু ইকুইটি ৰেচিঅ' হয়, এটা ৰেচিঅ', অ'কে ৰেচিঅ' হয়। অ'কে অ'কে। আৰু শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ চাওক, ভাল নে বেয়া? ভাল নে বেয়া? হেল্ল', 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 শুনা পাইছে? হেল্ল', হেল্ল', শুনিছেনে? হেল্ল', হেল্ল', শুনা পাইছে? পাইছো অ, পাইছো এতিয়া ছাৰ, পাইছো। পাইছো ছাৰ। নেটৱৰ্ক মাজত ইছ্যু পোৱা আছে। নাছিলো। নেটৱৰ্ক ইছ্যু আছে। ঠিক আছে। শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ ভাল, কাৰণ ৰিটেইলাৰ কম আছে, বাট বাকী গোটেইবিলাক টাইপৰে মানুহে আছে, প্ৰমোটাৰ আছে, FI আছে, DI আছে, গোটেইকেইটাই আছে। ঠিক আছে, ত' ইনফোচিছ আৰু পাৰ্চিষ্টেণ্ট টেক যদি আপোনাক যদি চিলেক্ট কৰিব দিওঁ, আপুনি কোনটো কৰিব? ফাণ্ডামেণ্টেল ষ্টাডি কৰি যদি কৰিব দিওঁ, Assistant. ইনফোচিছ। পাৰ্চিষ্টেণ্ট চিষ্টেমটো মই চিলেক্ট কৰিম। ডিপেণ্ড কৰিব, এতিয়া চবৰে যিটো এইম বেলেগ বেলেগ হ'ব। আপোনাক যদি লাৰ্জ কেপ এটা লাগে, য'ত আপোনাৰ চেফ স্পীড বহুত বেছি নালাগে, আপোনাক কিন্তু ৰিস্কটো কম লাগে, কাৰণ ইয়াৰ ভেলুৱেশ্যন এতিয়া বেছি আছে। তৎক্ষণাত কোনোবাই ইয়াক ভেলুৱেশ্যন কমো দি দিব পাৰে কেইবছৰমান পিছত। চাপোজ ইয়াৰ বিজনেছ লাহে লাহে যিটো ভাবিছিল নহ'ল, গতিকে তাৰ বহুত বেছি লং টাৰ্মৰ কাৰণে যদি আপুনি আজিয়ে ষ্টাডি কৰি থৈ দিয়ে, তেতিয়াহ'লে পিছত প্ৰব্লেমো হ'ব পাৰে। গতিকে এইবিলাক বস্তু অকণমান ইনভেষ্টেড টু ইনভেষ্টৰ
হেৰি কৰিব। মই প্ৰথমতে কৈছিলো যে মই স্মল কেপ শ্বেয়াৰ বেছিকৈ কিনো লাৰ্জ কেপতকৈ, কিন্তু আপোনালোকে লাৰ্জ কেপ শ্বেয়াৰ বেছিকৈ কিনিব। জাষ্ট কৈছিলো যে সেনেকুৱা কথা। তো আপোনাৰ ৰিস্ক আৰু মোৰ ৰিস্ক একে নহয়, বা আৰু কোনোবা থাৰ্ড পাৰ্টি কোনোবা এটা যদি বেলেগে লয় তেওঁৰ ৰিস্ক একে নহয়। গতিকে আপুনি ৰিস্ক কোনটো ল'ব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আৰু আপোনাক কিমান ৰিটাৰ্ণ কম টাইমত লাগে নে বেছি লাগে সেইটো ডিপেণ্ড কৰিব। তাৰমানে আপুনি মিড কেপ শ্বেয়াৰ কিনিব খুজিছে নে লাৰ্জ কেপ কিনিব খুজিছে সেইটো আপুনি নিজে কেলকুলেট কৰি লৈহে ডিচিশ্যন ল'ব লাগিব। আপুনি ইনফোচিছ কিনিব নে পাৰ্চিষ্টেণ্ট চিষ্টেম কিনিব। সেইটোক ক'ব ভেলু ইনভেষ্টিং, আৰু এইটোক ক'ব এতিয়া এট প্ৰেজেণ্ট গ্ৰ'থ ইনভেষ্টমেণ্ট। সেইবিলাক বস্তু থাকি গ'ল টাইমৰ অভাৱত। গ্ৰ'থ আৰু ভেলু আমি চেনেলত দিয়া আছে, ভিডিঅ' চাই ল'ব। আপোনালোকৰ যিয়ে কুৱেশ্যন থাকে চেনেলটো খুচৰি চাব, তাত 500 600 ভিডিঅ' অলৰেডি আছে, চব কুৱেশ্যনৰ এনচাৰ পাই যাব। আৰু নাপালে মোক কমেণ্টত কোনোবা এটা ভিডিঅ'ত দি দিব, মই আপোনালোকক নিজে পাৰ্চনেলি হ'লেও জনাই দিম। নেক্সট HP এডহেচিভ, এইটো স্মল নে লাৰ্জ নে মিড কেপ কোম্পানী? স্মল কেপ। স্মল কেপ স্মল হয়, কেপ, স্মল কেপ। কাৰণ তাৰ অনলি মাৰ্কেট কেপ হ'ল 975, গতিকে অবভিয়াছলি 250 ভিতৰত নপৰে, কাৰণ 250 ভিতৰত পৰিবৰ কাৰণে অলৰেডি বহুত ডাঙৰ ডাঙৰ কোম্পানী আছে। গতিকে সেইফালে চালো আমি স্মল কেপে ধৰিম, আৰু 250 তলতে হ'ব অবভিয়াছলি, 250 ভিতৰতো মিড কেপো আহি যাব। গতিকে এতিয়া স্মল কেপ মাৰ্কেট কেপ ইয়াৰ চাওক পি, স্মল কেপৰ আচলতে পি বিলাক অলপ বেছি থাকে। চেক্টৰটো পিটো চাওক ইয়াৰো বেছি আছে, ঠিক আছে 45 আছে। এইটো এটা কি কোম্পানী জানেনে? এডহেচিভ কোম্পানী। আকৌ এটা কৈ দিছো, প্ৰত্যেকটা ষ্টকতে মই ধৰি ল'ব দেই ডিছক্লেমাৰ, মোৰ কোনো ইণ্টাৰেষ্ট নাই এইবিলাক আপোনালোকক কোৱাৰ কাৰণে, বাই বা চেল কৰিবৰ কাৰণে। জাষ্ট এক্সাম্পল হিচাপে লৈহে মই কৈ দিছো, ফাণ্ডামেণ্টেল ষ্টাডি কৰাৰ কাৰণে, ঠিক আছে? ভাল বেয়া মই কোৱা নাই ইয়াতে। গতিকে এইটো এটা আৰু চাওক 10 অনলি, ঠিক আছে? ত এইটো ভাল নে বেয়া চাবৰ কাৰণে আপুনি এই চেক্টৰৰ বাকী কেইটা যিকেইটা কোম্পানী এই কাম কৰে চাব লাগিব, সেইকেইটা কোম্পানী আৰু কিমান, যদি সেইকেইটাতকৈ এইটো বেছি তেতিয়াহ'লে এইটো ভাল হ'ব, নহ'লে বেয়া হ'ব। ফেচ ভেলু চাওক 2 ইয়াৰ স্প্লিট হৈছে নেকি? স্প্লিট হৈছে হৈছে, আগত। স্প্লিট হৈছে। প্ৰমোটাৰ 71% আছে, তাৰমানে এইটো কোম্পানীয়ে প্ৰমোটাৰ বহুত বিশ্বাস আছে যে কোম্পানীটো ডাঙৰ হ'ব পাৰে, কাৰণ সিহঁতে নিজে কিনি থৈ দিছে শ্বেয়াৰ বিলাক। ৰিটেইলক মাত্ৰ 24 দিছে, মিউচুৱেল ফাণ্ডে জাষ্ট ষ্টাৰ্টিং কৰিছে। মিউচুৱেল ফাণ্ডৰ ফৰেন ইনভেষ্টৰ বিলাকে সৰু কোম্পানী বেছি নিকিনে। কিয় নিকিনে জানে? সিহঁতে গম নাপায় একচুৱেলি সেই কোম্পানীটো সঁচাকৈ এইবিলাক কৰি আছে, আৰু কিছুমান একচুৱেলি ফলছ ৰিজাল্টটো দি থৈ দিয়ে কিছুমান সৰু সৰু কোম্পানী, যিটো কোৱাৰ্টাৰ ৰিজাল্ট দিয়ে, আমি দেখাম কোৱাৰ্টাৰ ৰিজাল্ট কি। গতিকে কোৱাৰ্টাৰ ৰিজাল্ট কেতিয়াবা বিশ্বাস নলয় বাহিৰৰ মানুহে, কিন্তু সেই হিচাপে প্ৰমোটাৰ চাই পেলাই আপোনালোকে বিশ্বাস কৰিব পাৰে। সৰু কোম্পানী বিলাকৰ প্ৰমোটাৰ হোল্ডিং ভাল থাকিলে আপোনালোকে বাই কৰাটো মোৰ হিচাপত ভাল বুলি ভাবো। বাকী আপোনালোকে নিজে চাই ল'ব। প্ৰমোটাৰ হোল্ডিং যদি ভাল হয় তেতিয়াহ'লে আপুনি বিশ্বাসত ল'ব পাৰে অকণমান। এটা এক্সাম পাছ কৰি যাব যদি প্ৰমোটাৰ হোল্ডিং ভাল হয় তাৰমানে, ঠিক আছে? এইটো একে বস্তুৱে জাষ্ট জিৰ'দা প্লেটফৰ্মত এনেদৰে দেখা পাব আপোনালোকে। এই ইয়াতে জাষ্ট মই এই কাৰণে লৈছো, এই যে বিটা চাওক 0.69, এই অকণমান আগতে শিকাইছিলো যে বিটা মানে ৰিক্স তাৰমানে 1তকৈ তলত আছে, মানে ৰিক্স কম আছে। নিফটি 50 50টা কোম্পানী এই কাৰণে লয় যাতে ৰিক্স কম থাকে, ঠিক আছে? নিফটি 50ৰ বিটা সদায় 1 বুলি ধৰি লয়। নিফটি 50 যিমানটা কোম্পানী আছে বিটা এজিউম কৰে 1। গতিকে 1ত যিমান কেইটা কোম্পানী নিফটি 50ত সোমাব সেইকেইটা গোটেইকেইটাৰ বিটা কম, তাৰমানে সেইকেইটা ৰিক্স কম আছে। মানে ভেলু বহুত বেছি সোনকালে প্লাছ মাইনাছ নহয়, তললৈকেও বহুত বেছি স্পীডত যাব নোৱাৰে, ওপৰলৈকে অবভিয়াছলি লাৰ্জ কেপ কাৰণে বেছি ওপৰলৈকে নাযায়, তাৰে ভিতৰত 2 এটা যায়ও, নোযোৱা নহয়। গতিকে ইনফোচিছৰ একে বস্তু মই ইয়াতে জিৰ'দা প্লেটফৰ্মত দেখা পায় 52 উইক হাই, তাৰমানে ষ্টকটোৰ 1 বছৰত হাইয়েষ্ট প্ৰাইচ ইমান, 52 উইক লো, 1 বছৰৰ ভিতৰত ষ্টকটোৰ প্ৰাইচ 1185 লৈকে আছিলে। মাৰ্কেট কেপটো দেখা পাবই। শ্বেয়াৰ হোল্ডাৰ পেটাৰ্ণ ইয়াতে অকল শ্বেয়াৰ হোল্ডাৰ পেটাৰ্ণ লিখিছে, তাৰমানে এইটো প্ৰমোটাৰৰ হয়, ঠিক আছে? আৰু চেক্টৰ পি মানে ইণ্ডাষ্ট্ৰি পি, চেক্টৰ পি ইণ্ডাষ্ট্ৰি পি একে হয়, ঠিক আছে? এইটো পি চেক্টৰ পি 32। কেতিয়াবা এই এপক লৈ প্লাছ মাইনাছ অকণমান বেলেগ হৈ থাকে, এটা আপ টু ডেট নকৰে, কিছুমানে একজেক্ট কৰে কিছুমানত নকৰে, গতিকে তাতো অকণমান দুটা মানে
সেইকাৰণে দুটা প্লেটফৰ্ম মই চাব দিছো যে কৰিব দিছো আপোনালোকক ক'ৰবাত কিবা পাব ক'ৰবাত কিবা পাব আৰু তলত চাওক CAGR কৈছিলো যে CAGR ইয়াৰ তাৰমানে পাৰ ইয়াৰলি এই কোম্পানীটোৱে তাৰমানে লং টাইমত 24.13% ইনভেষ্টৰক প্ৰফিট দি আহি আছে গতিকে ইনফোসিস বৰ এটা বেয়া কোম্পানী নহয় আৰু ডিভিডেণ্ডো অকণমান দিয়ে 2.39 এতিয়া চাওক আন এটা বস্তু যিটো চাবলগীয়া ইয়াতে সেইটো কয় কোৱাৰ্টাৰ ৰিজাল্টৰ ৰিফ্লেকশ্যনটো যিটো কোম্পানীয়ে দুটা বস্তু চাব লাগে এটা কোৱাৰ্টাৰলি মানে 3 মাহৰ মূৰে মূৰে তেখেতসকলে ডিক্লেয়াৰ কৰি থাকে এতিয়া চাওক ডিচেম্বৰ 22 মাৰ্চ 23 জুন 23 ছেপ্টেম্বৰ 23 আৰু ডিচেম্বৰ 23 এইটো লাষ্ট কোৱাৰ্টাৰ এতিয়া মাৰ্চত আকৌ আহি আছে আৰু 3-4 দিনৰ পিছত আপোনালোকে আকৌ এটা দেখা পাব মাৰ্চ 24 ৰাইট চাইডত গতিকে মাৰ্চ 24 যেতিয়া ৰিজাল্ট চাব আপুনি চাব লাষ্ট কোৱাৰ্টাৰ তাৰমানে ডিচেম্বৰ 23 এই কোম্পানীটোৰ প্ৰফিট হৈছিল 6,113 crore ঠিক আছে এইবাৰ যদি ভাল হোৱা বুলি ক'ব যাওঁ তেতিয়াহ'লে ইয়াতকৈ বেছি হ'ব লাগিব তাৰ আগৰ কোৱাৰ্টাৰটো চাওক ছেপ্টেম্বৰত ডিচেম্বৰতকৈ ইনফোসিসৰ প্ৰফিট কম আছিলে বেছি আছিলে ডিচেম্বৰত কম আছিলে ছেপ্টেম্বৰত আছিল 23 6,215 আৰু ডিচেম্বৰত হৈছিলে 6,113 গতিকে আগৰ কোৱাৰ্টাৰতকৈ পিছৰ কোৱাৰ্টাৰটোত প্ৰফিট কম নেক্সট বাৰ ইয়াতে আহিব কৰবাত ইয়াতে চাব আৰু 10-15 দিনৰ ভিতৰত ইয়াত বেছি আহিছে নে কম আহিছে বেছি আহিছে মানে নেক্সট 3 মাহৰ ভিতৰত ইনফোসিসৰ প্ৰাইচ ইয়াতকৈ হয়তো বেছি বাঢ়িব পাৰে যিটো চলি আছে এতিয়া 1,479 আৰু যদি কম আহে তেতিয়াহ'লে গম পাব যদি ইনভেষ্টৰে সঁচাকৈ এইবিলাক চাই ইনভেষ্ট কৰে তেতিয়াহ'লে ষ্টকৰ প্ৰাইচ ইয়াত তলত যাব পাৰে তাৰমানে ৰিজাল্ট বেয়া হোৱা বুলি ক'ব কম আহিলে ৰিজাল্ট ভাল হোৱা বুলি ক'ব কোৱাৰ্টাৰ ৰিজাল্ট ওপৰৰ ফালে গ'লে আৰু ৰাইট চাইডে চাওক ইয়াৰলি কেলকুলেশ্যন 19ত আছিলে 15,410 crore আৰু 23 তাৰ প্ৰফিট হৈছে 24,108 গতিকে ইয়াৰলি চাওক প্ৰত্যেকটা ইয়াৰতে ইয়াৰ বাঢ়ি গৈছে গতিকে ইনফোসিস বেয়া কোম্পানী নহয় বুলি মই আগতে কৈছো যে পাৰ ইয়াৰ কোম্পানীটো লাহে লাহে বেছি স্পীডত যোৱা নাই চাওক আগত 2020 আছিল 22 আছিলে 22,146 crore আৰু 23 হৈছে 24,108 গতিকে মাত্ৰ 2,000 crore বাঢ়িছে গতিকে স্পীডো বেছি নাযায় কাৰণ লাৰ্জ কেপ কোম্পানী অলৰেডি গ্ৰ'থ হৈছে সেইকাৰণে লাৰ্জ কেপক কয় যে লেছ ৰিটাৰ্ণ বুলি ক'ব পাৰো আৰু ৰিস্কটো কম লো ৰিস্ক লো ৰিটাৰ্ণ মিড কেপ মডাৰেট ৰিস্ক মডাৰেট ৰিটাৰ্ণ আৰু লাষ্ট কেপ নেক্সট আৰু নাই চাগে ৰেভিনিউ মানে হ'ল ইনকামো চাব ঠিক তেনেকে কোৱাৰ্টাৰ আৰু ইয়াৰলি চাব পাৰে এইটো ইনকাম হয় তাৰমানে চেলছ টপ লাইন বটম লাইন চেলছ মানে টপ লাইন প্ৰফিট মানে বটম লাইন আৰু টপ লাইন এইটো একে বস্তু ৰেভিনিউ মানে টপ লাইন বটম লাইন মানে চেলছ চৰি প্ৰফিট তো ইয়াতে চাওক ইয়াৰলি প্ৰফিট ইয়াত বাঢ়িছে একে অলমোষ্ট 23 কি বাঢ়িছে ন 1,23936 পৰা 1,4946 তাৰমানে ইয়াৰ মাৰ্জিনটো অকণমান কমিছে চেলছ ভালে হৈছে আপুনি আগৰখন গ'লে চাওক 1,4946 হেৰি আছিলে কিন্তু ইয়াতে প্ৰফিট বৰ বেছি বঢ়া নাই তাৰমানে ইয়াৰ মাৰ্জিন কমি আছে চেলছ বেছি বাঢ়িছে মাৰ্জিন কমি আছে ডিউ টু ইণ্টাৰেষ্ট ৰেট এই যে কৈছিলো ইণ্টাৰেষ্ট ৰেট এতিয়া বেছি হৈ আছে তাৰমানে ইউএছত এইবিলাক বাহিৰত বেছি বিজনেছ কৰেতো এই যে কৈছিলো আকৌ গ্ল'বেল চাব লাগে লোকেল চাব লাগে গতিকে টকাৰ ভেলুটো আমাৰ আৰু ডলাৰৰ ভেলুটো ডিফাৰেঞ্চ আছে গতিকে সেই বাই চেল কৰোঁতে ইহঁতৰ মাৰ্জিনটো কমি আছে আৰু সেইকাৰণে এতিয়া অকণমান লছ বেছি প্ৰফিট দেখাব পৰা নাই আৰু যেতিয়া ইণ্টাৰেষ্ট ৰেট কমি যাব এইবিলাক IT চেক্টৰবিলাক বুম হৈ যাব ঠিক আছে এতিয়া এইটো চাওক অভাৰঅল কওক আপুনি এই চাৰ্টখন চাই কওক কোনটো কোম্পানীত আপুনি লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব আৰু কোনটোত নকৰে এইটো লং টাৰ্মৰ চাৰ্ট হয় ৰেভিনিউত কৰিম কিয় এইটো ট্ৰেণ্ডটো আপৰ ফালে গৈছে লং টাৰ্ম মানে ইয়াতে যদি চাই ইয়াতে ষ্টাৰ্ট হৈছে কিমান ট্ৰেণ্ডটো ইয়াতে ষ্টাৰ্ট হয় আৰু কোম্পানীটো কেতিয়াও তলফালে অহা নাই এইটো পইণ্টত অহা নাই ইয়াৰ পৰা গৈ এইখিনি পালে হয়তো আকৌ তলত আহি আকৌ ওপৰত গ'ল ইয়াতে আকৌ অকণমান ৰখিলে এইটো চাইড ৱে বুলি কয় আকৌ ওপৰত গ'ল ইয়াতে অকণমান তলত আহিল ওপৰত গ'ল
এতিয়া আকৌ সাইডৱেজ ওভাৰঅল যদি ইয়াৰ পৰা এনেকে চাও সাইডৱেজ হৈ আছে এতিয়া আকৌ ওপৰত যাব ট্ৰাই কৰিছে এইটো যেতিয়া ব্ৰেক কৰি দিব এইটো ৰেজিষ্টেন্স এতিয়া এটা ওভাৰঅল লং টাৰ্মৰ ৰেজিষ্টেন্স এইডাল যদি আছমাই দিও এইডালক ক্ৰছ কৰাৰ লগে লগে ইয়াৰ যিটো প্ৰাইচ বহুত বেছি পৰিমাণে বাঢ়াৰ চান্স আছে আৰু যদি এইটো সময়ত ৰিজাল্ট বেয়া হৈ যায় ৰিজাল্ট আহিবতো এই ৰিজাল্টৰ কাৰণে ওপৰত যাব ট্ৰাই কৰি আছে যদি ৰিজাল্ট বেয়া হৈ যায় সি আকৌ তলৰ ফালে আহি যাব গতিকে আলটিমেটলি যিটো প্ৰাইজত এবাৰ গৈছে সি আৰু লং টাৰ্মত ঘূৰি যোৱা নাই তাৰমানে এইটো এটা লং টাৰ্মৰ কাৰণে ভাল টাইপৰ ষ্টক আকৌ কৈছো ডিসক্লেমাৰ কোনোৱে ডিমাৰ্ট বা বিভিন্ন ছুপাৰ মাৰ্কেট আজি গৈ কিনি নিদিব মোৰ কথা মতে জাষ্ট মই এক্সাম্পল হিচাপে লৈছো কাৰ্ভ কেনেকে চাই লং টাৰ্মৰ কাৰণে যদি ওপৰলৈকে গৈ থাকে সেইটো দে আপুনি লং টাৰ্ম ইনভেষ্টমেন্ট কৰিব লাগে এইটোত যদি কোনোবাই ইয়াতে ইনভেষ্ট কৰিছিল 10 বছৰ আগত কি হৈছে তাৰ কওকচোন ইয়াতে সাপোজ 10 বছৰ আগত 100 টকা ইনভেষ্ট কৰিছিল ইয়াতে এতিয়া তাৰ 100 টকা হ'ব 10 বছৰ আগত 100 টকা কৰিছিল ইনভেষ্ট লাক্স ইণ্ডাষ্ট্ৰি এতিয়া তাৰ বেছি প্ৰফিট নহয় এতিয়া তাৰ বেছি প্ৰফিট নহয় মানে গ্ৰাফডাল মোটামুটি তাৰ য'ত ইনভেষ্ট কৰিছিলে গ্ৰাফডাল মোটামুটি তাৰে ওচৰতেই আছে ধৰক হয়তো তলতো যাব পাৰে আৰু কেইদিনমান পিছত যদি যায় তাৰমানে এনেকুৱা যদি কাৰ্ভ পায় তেতিয়াহ'লে সেই কোম্পানীটো অকমান সাৱধান হ'ব লং টাৰ্ম ইনভেষ্টমেন্টৰ কাৰণে কাৰণ ই গৈ ইয়াতে গৈছিলে গৈ এটা টাইমত এনেকুৱা স্পীডত গ'লে সেইকাৰণে মই যে কৈছো তৎক্ষণাৎ স্পীডত গ'লে ভয় লাগে আমাৰ ইনভেষ্টৰত এই চাওক এইটো কিমান স্পীডত গৈছিলে ইয়াতে সেইকাৰণে মই কওঁ বেছি স্পীডত যোৱা কোম্পানীৰ অকণমান ইনভেষ্ট কৰিব ভয় লাগে লাহে লাহে গ'লে কথা নাই এইটোত চাওক লাহে লাহে গৈ আছে দেখিছে মাজে মাজে অকণমান গৈ আকৌ তলত গুচি আহিছে লাহে লাহে গৈছে ইটোত চাওক এটা তৎক্ষণাৎ বহুত বেছি স্পীডত গৈছিলে আৰু গৈ ইয়াতে কিবা কিবি নাচি বাগি আহি আকৌ আগৰ প্ৰাইজত আছে তাৰমানে 10 বছৰ আগত যদি কোনোবাই 100 টকা ইনভেষ্ট কৰিছিল তাৰ হয়তো 102 টকা বা 3 টকা হৈছে আৰু কেইদিনমান ৰখিলে যদি এনেকুৱাই তাৰ পাৰফৰ্মেন্স হয় তলত যাব লাক্স ইণ্ডাষ্ট্ৰি কি কাম কৰে জানেন নাই চাবোন তাবোন কোহে দেখোন আপোনালোকে লাক্স এডভাৰটাইজ দেখিছে নহয় লাক্স ইণ্ডাষ্ট্ৰি লাক্স ৰেক্সোনা চেক্সোনা এইবিলাক কিবা কিবি এডভাৰটাইজ কৰিছিল আগতে কোনোবাই এডভাৰটাইজ কৰিছিলে এক্ট্ৰেছে মনত আছে নাই লাক্স ওকে জাষ্ট অকণমান এপটো আপোনালোকক দেখাই দিছো এইটো এঞ্জেল ওৱানৰ হেৰি হয় ইণ্টাৰফেচ নেট স্লো ওকে তো এইডাল তলত চাওক এইডাল এমএসিডি কাৰ্ডডাল এনেকুৱা এই ক্ৰচিং কৰি আহিছে নে ৰেড এডাল আছে গ্ৰীণ এডাল আছে ঠিক আছে তো এইডাল এভাৰেজ মুভিং এভাৰেজ আৰু এইবিলাক গ'ল এই চাৰ্ট চাই বুলি যদি কৈছো ইয়াতে টাইম চেঞ্জ কৰিব পাৰি এইবিলাক এইটো কেণ্ডেল চাওকচোন এইডাল যেতিয়া মই চিলেক্ট কৰিছো ওপৰত চাওক ও মানে এইটো কোনটো কোম্পানী কটক মহিন্দ্ৰা মই বেংক খুলিছো ঠিক আছে ও মানে অপেন এইডাল কেণ্ডেলৰ অপেনিং হৈছিল 1743 হাই লগাইছিল 1749 লো লগাইছিল 1743 ওপৰ ফালে গ্ৰীণ কালাৰত লিখা আছে সেই লাইনটো আখৰ কিছুমান ক্লোজ হৈছিল 1749ত আৰু সেইটো টাইমিংটো সেইটো ঠিক আছে তো আলটিমেটলি প্ৰত্যেকটা এই কেণ্ডেলতে যদি আপুনি এনেকে লৈ যায় হাই লো কি হয় সেই কেণ্ডেলটোত দেখাই দিব ওপৰ ফালে ঠিক আছে এনেকে দেখিছে নে দেখা পাইছে যিবিলাক ৰেড সেইবিলাকত চেলিং আৰু যিবিলাক গ্ৰীণ সেইবিলাক বাইং হৈছে দেখিছে যিবিলাক উইংডাল দীঘল আছে তললৈকে গৈছে লোটো এইডাল চাওক এইডাল টিকলাডাল লোটো কিমান লো হ'ল 1743 হাই হ'ল 1749 সৰি 1750 হাই গতিকে এইবিলাক আপ ডাউন কিন্তু ইয়াতে মই 5 মিনিটৰ কেণ্ডেল এইকেইটা একোটা 5 মিনিটত কম হোৱা কেণ্ডেল এইডাল যদি মই চেঞ্জ কৰি দিওঁ 15লৈকে তাৰমানে এতিয়া 15 মিনিট একোডাল কেণ্ডেল 15 মিনিট আছে 5 মিনিটৰ আগত যে আছিল তিনিডাল লগ লাগি এতিয়া এডাল হৈছে ইয়াতে মই চেঞ্জ কৰিছো ৰাইট সাইডে বুঝে ধৰিব পাৰিছে এঞ্জেল ওৱান এপ আছে যদি কাৰোবাৰ ইয়াতে জাষ্ট মই পাৰিছো ধৰিব 15 মিনিট 1 মিনিটটো কৰিব পাৰে যি কৰে আপোনালোকে সেই হিচাপে চেঞ্জ কৰিব পাৰে ডে কৰিব পাৰে 1 ডে ঠিক আছে
এইবিলাক টোটাল ডেৰ কাৰ্ভ হৈ যাব, ঠিক আছে। তাৰপিছত ইয়াতে চাওক এই যে এই অলপ আগতে কৈছিলো চাপোৰ্ট ৰেজিষ্টেন্স কেনেকে ড্ৰ কৰে, এইবিলাক ট্ৰেণ্ড লাইন আপুনি যোনটো MACD কৈছে সেইটো এঞ্জেল 1ত অট'মেটিক তলত চবতে আছে, থাকে চবতে নেকি আছে, নে চবতে আছে। নাই মই লগাই থৈছো, মই দেখাম ক'ত লগাই, ঠিক আছে। আচ্ছা এঞ্জেল 1 মই আপোনালোকক এইখানে দিছো, মই এইটো নতুনকৈ মানে ইউজ কৰি আছো, নতুন মানে 6 মাহ হ'ল, কিন্তু মই এইটোত ইনভেষ্টমেণ্ট কৰা নাই, জাষ্ট অকণমান ষ্টাৰ্টে কৰি থৈছো, ট্ৰেডিঙৰ কাৰণে লৈছো। তো ট্ৰেডিং মই কৈছো না 5 বছৰ হৈ গ'ল মতে মই ট্ৰেডিং কৰিম লাহে লাহে, বাকীবিলাক মোৰ ইনভেষ্টমেণ্ট ঠিক আছে পৰ্টফলিঅ আপোনালোকক দেখাব মন নাই, গতিকে মই অপেনলি কাকো ইয়াতে নেদেখাও, সেইকাৰণে মই এইটো এপ ইউজ কৰি আছো ট্ৰেডিঙৰ কাৰণে, ঠিক আছে। তো সেইকাৰণে মই এঞ্জেল 1 আপোনালোকক কৈ আছিলো। অ'কে, এইবিলাক হ'ল একোটাল এই যে লাইন লাইন আপোনালোকে কেনেদৰে ক'ত ল'ব, এতিয়া মই যেনেকৈ এইডাল হৰাইজেণ্টেল লাইন ললো, এইডাল চাওক হৰাইজেণ্টেল লাইন ড্ৰ কৰি দিলো, য'ত ড্ৰ কৰিব খোজো কৰিলো। কোনোবাই কেতিয়াবা ট্ৰেন লাইন কৰিব পাৰে, এইবিলাক ট্ৰেন লাইন হ'ব, এইবিলাক ট্ৰেন লাইন এনেকে ড্ৰ কৰিব পাৰে, ট্ৰেন ক'ত কেনেকে গৈছে, ঠিক আছে। চ' ইয়াতে আল্টিমেটলি এইবিলাক বস্তু থাকিব, খুলিলে গম পাব, এক্সপ্ল'ৰ কৰিলে বহুত কিবা কিবি আছে ইয়াতে। তাৰপিছত ইয়াতে কেণ্ডেল চেঞ্জ কৰিব পাৰে, এইটো কেণ্ডেল, এইটো হ'ল আমাৰ কেণ্ডেল ষ্টিক ষ্টাৰ্ট, মই কেতিয়াবা শিকানিকিও কৰো, এইটো চাওক, এইটো বেলেগ, এই ফৰ্মেটটো অকণমান চেঞ্জ হৈ যায়, ঠিক আছে, এই ষ্টাইলটো। আৰু কোনোবা কিবা বেলেগো কৰিব পাৰে, কলম কৰিব পাৰে, এইবিলাক এনেকে চাব পাৰে, লাইন কৰিব পাৰে, বাৰ কৰিব পাৰে, লাইন কৰিব পাৰে, এইবিলাক চেঞ্জ কৰি থাকিব পাৰে, ঠিক আছে। তাৰপিছত ইয়াতে আছে ইণ্ডিকেটৰ, ইণ্ডিকেটৰ যে কৈছিলো মুভিং এভাৰেজ, এইবিলাক মুভিং এভাৰেজ, এইটো অলৰেডি ড্ৰ কৰাই আছিল, ঠিক আছে। তো ইয়াতে যিবিলাক ইণ্ডিকেটৰ আছে আপোনালোক কৈছিলো MACD পাব ইয়াতে ক'ৰবাত, MACD এইডাল, ঠিক আছে, দুইবাৰ হৈ গ'ল, এবাৰ অলৰেডি আছিলে মুঠতে, সেইকাৰণে। তাৰপিছত এইখিনি বস্তু, আৰু বাকী ৱাচ লিষ্টত থাকিব এইবিলাক কোম্পানী আছে, যিকোনো কোম্পানী খুলিলে বেলেগ বেলেগ হ'ব, ঠিক আছে। আৰু তো মুভিং এইখিনি এভাৰেজ কোনডাল এবাৰ দেখাই দিম। অ'কে, হেল্ল', দেখাই আছো মুভিং এভাৰেজ, এই ইণ্ডিকেটৰ পাব মুভিং এভাৰেজ, নাই এই নাই, লাইনটো কোনটো আছিলে এই ওপৰত সেইটো গম পালো, লাইন এইডাল লাইন কোনডাল, আচ্ছা যাতে আচ্ছা। ডে বিলাক চেঞ্জ কৰিব পাৰে, কিমান দেৰ লাগে কি লাগে। অ'কে, তাৰপিছত অভাৰঅল এঞ্জেলত আৰু এটা বস্তু ভাল আছে, সেইকাৰণে আপোনালোক কৈ চাব পাৰে, এইকেইটা তাত নাই, ঠিক আছে। এই ফাণ্ডামেণ্টেল ষ্টাডি কৰাৰ কাৰণে ইয়াতে অকণমান আপোনাক পৰামৰ্শ দিব, কোৱালিটি কেনেকুৱা হৈ আছে ইয়াত প্ৰেজেণ্ট, যে মই এইটো ভাৰতী এয়াৰটেল চাইছো, তাৰমানে সিহঁতে ইয়াত ৰেটিং কৰিছে 5ৰ ভিতৰত 3, তাৰমানে এভাৰেজ হৈ আছে কোৱালিটি, এই কোম্পানীটোৰ ভেলুৱেশ্যন কি হৈছে, বেছি হৈছে, 5ৰ ভিতৰত 4 হৈ আছে, তাৰমানে প্ৰাইচ বেছিত আছে, ঠিক আছে। ফাইনেন্সিয়েল কণ্ডিশ্যন কেনেকৈ হৈ আছে, 5ৰ ভিতৰত 2, এইকেইটা কিন্তু গ্ৰ' আৰু জিৰ'দাত ডাইৰেক্ট কেনেকে নাপায়, সিহঁতে অকণমান বেছি হেল্প কৰি দিয়ে, ঠিক আছে। নতুনৰ কাৰণে এই ফাণ্ডামেণ্টেল ষ্টাডি কৰাৰ কাৰণে এইটো ভাল হ'ব, যদি আপোনালোকে কৰা নাই কৰিব পাৰে, এইখিনি বস্তু তাত নাই, ঠিক আছে। তাৰপিছত ৰেচিঅ' চাবৰ কাৰণে এইবিলাক ৰেচিঅ' এইখিনি তাতো পাব, ভেলুৱেশ্যন কিমান, যোনটো গ্ৰ'থ আপুনি কিমান। এক মিনিট, যোনটো আপুনি তাতে ক'লে 2 আছে 5 আছে ন, সেইটো কিমানৰ ভিতৰত, সেইটো 10ৰ ৰেটিঙৰ ভিতৰত ধৰে নেকি? তলত লিখা আছে 4/5 লিখা আছে তো, 5ৰ ভিতৰত, 3/5 5ৰ তাৰমানে ভিতৰত সেইটো 5ৰ ভিতৰত ৰেটিং এটা সিহঁতে ধৰে। দি দিয়ে এটা নিজে, আচ্ছা অনুমান কৰিব পাৰে, এইটো আপোনালোকে নিজে ষ্টাডি কৰি ল'ব, সিহঁতক বিশ্বাস কৰিব নালাগে, তাতে এটা আইডিয়া এটা পায় আৰু অ, নিজে জানাৰ পিছত এনেও গম পাব। অ, 1 ইয়াৰ ৰিটাৰ্ণ কিমান পাইছে, মাৰ্কেট ৰিটাৰ্ণ, ইণ্ডেক্সৰ ৰিটাৰ্ণ কিমান, আৰু এই ষ্টকটো কিমান ৰিটাৰ্ণ দিছে, এইটো বস্তু ইয়াতে দেখায়। কিছুমান প্লাছ পইণ্ট আছে, মই সেইকাৰণে এইটো নতুনকৈ ইউজ কৰি আছো, আৰু হয়তো হৈ যাম, মোৰ গোটেইকেইটাই আছে অলমষ্ট, আপোনালোকে যিকেইটাই কয়, আপষ্টক, জিৰ'দা, V2, তাৰপিছত মই ইণ্ডিমানিও কৰি থৈ দিছো। তো ক'ৰবাত নহয় ক'ৰবাত কিবা কিবি পাই যাওঁ, আপোনালোকে সোধে যে এইটো ক'ত পালে, গতিকে এটাতে চব বস্তু নাপায়, নহ'লে আপোনালোকে পে'মেণ্ট কৰিও কিবা এপ ল'ব পাৰে, সেইটো বেলেগ। এইবিলাক মিউচুৱেল ফাণ্ডত কিমান আছে কি আছে এইবিলাক আছে, ঠিক আছে। তাৰপিছত এইটো চাই ভেলিউ পেটাৰ্ণ, ন' ইউৰ ষ্টক, এইখিনি ক'লৈ, কোৱালিটি, প্ৰাইচ চামাৰি, চিমিলাৰ ষ্টক, এনেকুৱা ষ্টক আৰু কি আছে। গতিকে এইখিনিয়ে অভাৰঅল গোটেই 7 দিনৰ ভিতৰত মই
আপোনালোকক এইখিনি ডাইৰেক্ট প্ৰেক্টিকেল দেখালো আৰু পিছত কেতিয়াবা ৱৰ্কশ্বপ কৰিলে আকৌ দেখাম। ইমান কম টাইমত ইমান শেষ কৰাটো ইমান পচিবল নহয়, গতিকে জাষ্ট 1 মিনিট বা 2 মিনিট আপোনালোকৰ পৰা শুনিম, তাৰপিছত ৱৰ্কশ্বপটো খতম হোৱা বুলি মই ডিক্লেয়াৰ কৰিম। জাষ্ট মোৰ ফিডবেক অকণমান দিয়ক, 1 মিনিট 2 মিনিট কি পালে, উপকৃত হ'ল নে নাই। ভাল লাগিল, আমি শিকিব পাৰিছো বহুত, আৰু নেক্সট বঢ়াব লাগে। বঢ়িয়া। আৰু মই কওক কওক। হেল্ল', কওক। মইতো বহুতেই ভাল পাইছো, আৰু যিহেতু মই নতুন, মই মানে একো নাজানো, কিবা অলপ যদিও জানো, ইমান খিনি যে আছে শিকিবলগীয়া মই গম পোৱা নাছিলো, কিন্তু এইখিনি দি মোটামুটি একোৱেই নহয়, আৰুতো বহুত শিকিবলগীয়া আছে, আৰু শিকি থাকিম। আপোনাৰ সহযোগিতা আমাক লাগিব। ঠিক আছে, মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই কৰি থব, তাত ভিডিঅ' পাই থাকিব, আপ টু ডেট মানে এডভান্স লেভেলৰ ভিডিঅ' চিডিঅ' কেতিয়াবা দি থাকো, সেইখিনি চাই ল'ব। মাৰ্কেট কি হৈ আছে কেতিয়াবা মই 2 মিনিট 3 মিনিট কওঁ, এইবিলাক ষ্টাডি কৰিবৰ কাৰণে হেল্প হ'ব। তো আপোনালোকে কৈছে যে নিউজ মই এটা নিজে নিউজ পাই মই নিজে চেনেলটোত নিউজ দিয়ে থাকো ৰাতিপুৱাই গধূলি, গতিকে সেইটো এটা চাব পাৰে। গতিকে ধন্যবাদ, যিকেইটা ইণ্টাৰেষ্ট দেখালে ভাল লাগিল, আৰু মই ভাবিছো কিছু পৰিমাণে আপোনালোকক মই help কৰিব অলপ ক'ব পাৰিছো। বিচাৰিছো, হয়। মই ক'ব বিচাৰিছো, আপোনাৰ চবতকে এক্সপ্লেনেশ্যন যোনটো আপুনি বুজাই ন, যোনটো বেচিক লেভেলত আপুনি এক্সাম্পল দি বুজাই, সেইটো মানে আনবিলিভেবল। সেইটো মই বহুত ভিডিঅ' চিডিঅ' চাইছো, কিন্তু মই একদম বিগিনাৰ, কিছুমান ভিডিঅ' চাই হয়তো মই বুজিও পোৱা নাই, আৰু মাজে সময়ে মই কেতিয়াবা আপোনাক ফোন কৰিও সোধো, কিন্তু এই যিখিনি প্ৰেজেন্টেশ্যনত মই বহিলো, এইকেইদিন ৱৰ্কশ্বপত বহিলো, মই বহুত বস্তু বুজি পালো, কিন্তু চাগে আৰু বহুত বুজিবও আছে, আৰু কিছুমান কুৱেশ্যন কৰোতে হয়তো আপোনাক লগে লগে কাৰেক্ট এনচাৰো দিব পৰা নাই, সেইটো আমিও অলপ মানে যিমান আপুনি এইকেইদিন ৱৰ্কশ্বপ চলাওতে আমাক যিখিনি কৰিব দিছে, মানে যিখিনি কৰিব দিছে সেইখিনি আমি সিমানটো টাইম চাগে আমি দিয়া নাই, সেইকাৰণে আমাৰ আপোনাক উত্তৰ দিয়াত অলপ অসুবিধা হৈছে, কিন্তু মানে ৱৰ্কশ্বপটোত যিখিনি বুজালে সেইখিনি মানে মই বহুত ভাল পাইছো, আৰু ইয়াৰে নেক্সট লেভেলো আপুনি ট্ৰাই কৰক। আপুনি আমাক সদায় মানে গাইডেন্স, এই মাৰ্কেটৰ ওপৰত এটলিষ্ট আমাক অলপ গাইড দি থাকিব, যে মানে কেনেকে এইটো চাব লাগে, কেনেকে সেইটো কৰিব লাগে, সেইটোৰ পৰা আমাৰ মানে আমি আগবাঢ়ি যোৱাত আমাৰ অলপ সুবিধা হয়। ধন্যবাদ, ভাল লাগিল আপোনাৰ ফিডবেক পাই। বাকী মোৰ ফালৰ পৰা ট্ৰাই কৰি আছো, আৰু মই এটা এনেকুৱা টিচাৰ, একচুৱেলি মই ষ্টুডেণ্ট কিমান আছে ক্লাছত সেইমতেহে পঢ়াওঁ। যদি মোৰ আগত ষ্টুডেণ্ট বেছি থাকে তেতিয়াহ'লে মোৰ পৰা অট'মেটিকেলি আউটপুট বেছি যায়, আৰু ষ্টুডেণ্ট সেইফালে কম থাকিলে আৰু ৰেচপন্স নাপালে মোৰ আউটপুট অকণমান কমি যায়। এইটো মোৰ নিজৰ ড্ৰবেক একচুৱেলি, এইটো হ'ব নালাগে, বাট মোৰ হৈ যায়, সেইকাৰণে হয়তো আপোনালোকে যিমানখিনি পাব লাগিছিলে তাৰ 80% পাইছে, 20% নাপালে ডিউ টু লেছ এটেণ্ডেঞ্চ, আৰু যিটো কৰিব মই দিছিলোঁ সেইখিনি নকৰাৰ কাৰণে 20% কমি গ'ল এফৰ্ট মোৰ ফালৰ পৰা। লাষ্টৰ ফালে আপোনালোকে দেখিছে যিটো মোৰ স্পীড আছিলে সেইটো কমি গ'ল, আপোনালোকে লাষ্ট 2টা টেষ্টত গম পাইছে অকণমান, কিন্তু আগতে মই সেই স্পীডটো তাতকৈ বেছি দি আছিলো, 100টো দি আছিলো, আৰু হয়তো বহুত শ্লাইডো কমাই দিলো লাষ্টৰ ফালে, আৰু আশা কৰিছো পিছত কেতিয়াবা জইন কৰিলে সেইখিনি সঁহাৰি পাম। আৰু বাকী যিকেইজন আছে সেইখিনি ধন্যবাদ, হয়তো এতিয়া কৈ লাভো নাই, আপোনালোকে যিখিনি আছে সেইখিনি সদায় আছে, মই দেখাই পাইছো, গতিকে অশেষ ধন্যবাদ, আৰু আজিলৈকে আহিছো, আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে চেণ্ডি বুলচন ডালা চেনেলৰ পৰা মই আপোনালোকক বিদায় মাগিছো। ধন্যবাদ, শুভৰাত্ৰি। ঠিক আছে স্যার, বহুত ভাল লাগিল স্যার। থেংক ইউ ছাৰ, বহুত ভাল লাগিল, থেংক ইউ।